মই আজি ইমোশনাল হওঁ মই যেতিয়া প্ৰথম আহিছিলোঁ আমলা অইলো মানুহে লগাইছিলি হয়নে সো আমলখি যদি খায় এটা আমলখি যদি মই কওঁ তিনিটা আমলখি যদি কোনোবাই ডেইলি খায় জীৱনত তাৰ যৌৱন শক্তি কেতিয়া কমি নাযায় মোৰ বিয়াৰ সময়ত হাজবেণ্ডৰ মাত্ৰ 200 টকা এটা খৰচ হৈছে যদি মই মোৰ লাইফত যদি কওঁ মই এদিনে চিনেমা হলত গৈছিলোঁ বোধহয় মনত নাই একদম সৰুতে মই যদি পাৰিছো তেতিয়া মই ভাবো যে সবে পাৰিব নাৰী যদি এনেকুৱা হৈ যায় তেনেহলে আমাৰ দেশৰ অৱস্থাও চেঞ্জ হৈ যাব কাৰণ কেতিয়া নমস্কাৰ মই কামৰুনা আৰু আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ দুগৰাকীকৈ বিখ্যাত ব্যৱসায়িক সফল ব্যৱসায়িক উপস্থিত আছে তেখেত লোক হৈছে ডক্টৰ কৰিমউদ্দিন আৰু সামিনা বেগম তেখেতসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু তেখেতসকল বহুত ষ্ট্ৰাগল কৰি আজি সফল হিচাপে আৰু সফল নামটো তেখেতৰ আগত আহিছে গতিকে তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু ডক্টৰ কৰিমউদ্দিন বুলি কৈছো এটো কাৰণে তেখেত এগৰাকী ডক্টৰ আছিলে পেছাত তাৰ পিছত ব্যৱসায়িক হিচাপে মানুহৰ আগত আজি পৰিচিত দাদা মোৰ চেনেললৈ স্বাগতম নমস্কাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ বহুত ভাল লাগিছে আজি তুমি আহিছা লগ কৰিব বহুত ভাল লাগিছে দাদা এতিয়া যেহেতু ব্যস্ত সময়ৰ বহুত অভাৱ তাৰ পিছতো আপোনালোকৰ বৌ আৰু আপোনালোকৰ দুজনৰ মানে জীৱনৰ যেটো টাৰ্নিং পইণ্ট এই টাৰ্নিং পইণ্টৰ বিষয়ে আৰু বেগত আপোনালোকৰ যেটো শিশু কালৰ যেটো আপোনালোকৰ ষ্ট্ৰাগল মই জনামতে আপুনি বহুত কষ্ট কৰিছে বহুত দুখীয়া ঘৰৰ ল'ৰা আছিলে মানে এটা এজোৰ কাপোৰ পিন্ধি আপুনি ক্লাছ 1 ৰ পৰা 10 লৈকে পঢ়িছে তাৰ বিষয়ে জানিম আৰু আপুনি যেহেতু এগৰাকী সফল ব্যৱসায়িক মই ইতিমধ্যে কৈছো দৰ্শকসকলক তো এই ব্যৱসায়িকটো হিচাপে আপুনি কিয় ডক্টৰ এৰি ব্যৱসায়ত আহিলে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম মই এটা কথা কওঁ আজি যদি মোৰ বচপনৰ কথা কওঁ একচুয়ালি সৰুকালৰ কথা কওঁ মই এনেকুৱা এখন দুখীয়া ঘৰত জন্মগ্ৰহণ কৰিছিলোঁ মাটিৰ ঘৰ আছিল আৰু মোৰ দেউতাই কেতিয়াবা বেলেগৰ খেতিত কাম কৰিছিল দেউতাৰ লগত আমি কাম কৰিব গৈছিলোঁ সেই সময়ত মোৰ সপোন জন্ম হৈছিল যে গৰীব হলে দুখীয়া হলে মানুহে কেনেকুৱা ধৰণৰ বিহেভ কৰে তেতিয়া মোৰ ভিতৰত এটা জিদ আহিছিল যে দৰিদ্ৰতা মানে দুখীয়া শব্দটো যাতে মোৰ নালাগে আৰু সেই হিচাপে মই পঢ়াত প্ৰচুৰ মেহনত কৰিব লগা কৰিবলৈ তেতিয়া সময়ত মোৰ মানে বহুত চ্যালেঞ্জেস আহিছে চ্যালেঞ্জ এনেকুৱা আহিছে মোৰ কাপোৰ কানি স্কুল ফিজ ইউনিফৰ্ম এইবিলাকৰ অভাৱ মই খগনাই দেখা আৰম্ভ কৰিলোঁ আৰু জিত আৰু বেছিকৈ বাঢ়ি গ'ল যাতে এইখিনি আৰু কাৰো জীৱনত নহওক সেইকাৰণে মই এটা বস্তু দেখিছোঁ এইখিনি নিৰ্মাণ কৰিবৰ কাৰণে মই পঢ়িব লাগিব আৰু খুব বেছি মেহনত কৰিছিলোঁ আজি মোৰ মনত আছে মই এনেকুৱা হৈছে কেতিয়াবা পেপাৰৰ অভাৱত মই নিউজ পেপাৰত মেথমেটিক্স প্ৰেক্টিছ কৰিছোঁ মেথছৰ প্ৰেক্টিছ নিউজ পেপাৰ কিনে কাৰোবাৰ ৰহি টকা পেজ 2-3 থাকে ন সেইখিনিতো মই প্ৰেক্টিছ কৰিছোঁ মেথমেটিক্স এনেকুৱাকৈ মই মোৰ বচপন কাল আজি যদি মই ইয়াদ কৰোঁ তেনেহ'লে চকুৰ সমূহত ভাহি উঠে সেই দুখীয়া দৰিদ্ৰতাৰ যিখিনি হালত ক্লাছ 8, 9, 10 মোৰ এযোৰ ইউনিফৰ্ম দি মই পঢ়িছোঁ আৰু সেই সময়ত টেৰিকটনৰ শাৰ্ট আছিল ভাজ খাই ওপৰত উঠি গৈছিল এনেকুৱা অৱস্থা মোৰ লাইফটো পাৰ হৈ গৈছে সো সেই তেতিয়াৰ পৰা মোৰ মানে সেই ড্ৰিম যিটো মেহনত কৰাৰ যিটো ইচ্ছা তাত পুৰা জাগি উঠিছে আজি মই যদি মই অকলে কেতিয়াবা বহুত তেতিয়া সেইখিনি মোৰ সমূহত পৰে আৰু সেই হিচাপে মই এনাৰ্জিটো আৰু পাওঁ আজি মই কওঁ যে কাৰোৰ জীৱনত এনেকুৱা নাহক একচুয়ালি এটা বস্তু মই মোৰ ফিল আহে যে দুখীয়া ঘৰত জন্ম গ্ৰহণ কৰাটো কোনো পাপ নহয় বাট দুখীয়া হয় জীৱনটো অতিবাহিত কৰাটো ডাঙৰ পাপ কিন্তু মই এইখিনিতে যদি আপোনাক কওঁ যে আজি হয়তো কৈ আছে দুখীয়া হোৱাটো পাপ নহয় কিন্তু কেতিয়াবা কিন্তু তেতিয়া মনত এনেকুৱা ফিল হৈছিল যে দুখীয়া হৈ কিয় জন্মিলো হৈছিল নে আপোনাৰো তেনেকুৱা হৈছিল যে মোৰ দেউতাৰ একো নাই বা গাঁওখনত সকলোতকৈ দুখীয়া ল'ৰা তেতিয়া মই দেউতাক সুধিছিলোঁ দেউতাই এটা বস্তু কৈছিল বেটা যদি এইখিনি নিবাৰণ কৰিব বিচাৰে তেনে ভালকৈ পঢ়া শুনা কৰা আৰু সেই দেউতাৰ সেই কথাটোত আজি মোৰ লাগি আছে আৰু মই আজি ইমোশনাল হওঁ মই যেতিয়া প্ৰথম আহিছিলোঁ মানে ক্লাছত প্ৰথম হৈছিলোঁ ৰিজাল্ট লৈ ঘৰত সোমাইছোঁ দেউতাই সিদিনাখন এনেকুৱা এটা হাত কৰিছিল মোক মানে দেউতাৰ যিটো জীৱনত মানে দৰিদ্ৰতা বা কষ্টৰ যিখিনি এই সময়ত দেউতাই কিবা সপোন দেখিছিল কি জানি মোক লৈ কিনে মোৰ ল'ৰা ডাঙৰ হ'ব
মোৰ এই যিখিনি দুখীয়াৰ যিটো নাম এইটো মোৰ ল'ৰাই নাইকিয়া কৰিব আৰু সঁচাকৈ আজি মোৰ দেউতাই মোক লৈ প্ৰাউড কৰে চ' দেউতাই ক'ৰবাত ফিল কৰিছিল যে মোৰ ল'ৰাটো ডাঙৰ হৈ কিনে কিবা এটা কৰিব সেই দিনটোত সেই যেতিয়া মোক গলত হাত কৰিলে আৰু মোক ব্লেছিং দিছিল আজি সেই দেউতাৰ ব্লেছিঙত মই এতিয়াও আছোঁ তো এইটো ক্ষেত্ৰত মই যিহেতু আপোনাৰ দেউতাৰ কথা কৈছে সদায় দেউতাই এটা মানে বটগছ বুলি ক'ব লাগিব দেউতাক সদায় দেউতাৰ চাহ তলত থাকিব লাগে বা আছেও এতিয়া আপোনাৰ সম্পূৰ্ণ পৰিচয়টো যদি আপুনি আমাৰ দৰ্শকসকলক দিয়ে তেতিয়াহ'লে নথৈ আনন্দিত হ'ব মোৰ একচুৱেলি নাম হ'ল কৰিমুদ্দিন আৰু মোৰ ঘৰ হ'ল হুজাই মিলবাগানত আৰু মই পঢ়া শুনা একচুৱেলি কৰিছোঁ ডক্টৰ জাকিৰ হুছেইন হাইস্কুলত ইয়াৰ পিছত হুজাই আব্দুল হাছিব হায়াৰ ছেকেণ্ডেৰীত মই পঢ়া শুনা কৰি ইয়াৰ পিছত গুৱাহাটীত আহিলোঁ গুৱাহাটীত ডক্টৰী পঢ়া শুনা কৰিলোঁ কৰি কেনে মই হস্পিটেলত জব কৰিছিলোঁ আৰু ইন দ্য মেইন টাইম মই ব্যৱসায়ৰ ক্ষেত্ৰত যদি কওঁ একচুৱেলি মই ব্যৱসায় কেতিয়াও কৰাও নাছিলোঁ ব্যৱসায়ৰ বিষয়ে একোৱেই নাজানো কিন্তু মোৰ এজন বন্ধুৱে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে মোক বহুত বাৰ কৈ আছিল যিটো ইণ্ডাষ্ট্ৰীত মানুহৰ জীৱন ফুলফিল হয় বহুত লাখ টকা মানুহ ইনকাম কৰে ড্ৰিম ফুলফিল কৰিব পাৰে সেই বিষয়ে মোক কওঁতে তেতিয়া মই বহুত বাৰ মোক কৈ আছিল কিন্তু মই যোৱা নাছিলোঁ কিন্তু হঠাৎ মই ভাবিলোঁ যে ওপৰৱালাই মোৰ কিবা এটা ৰাস্তা দি আছে তো মই বন্ধুজনৰ লগত গ'লোঁ বহিলোঁ আৰু তেওঁ কিছুমান ছাপ্লিমেণ্ট ফুড ছাপ্লিমেণ্ট মোক দিছিল যিটো মোৰ এলাৰ্জিৰ কাৰণে মোৰ মিছেছ তেখেতৰ এটা এলাৰ্জিৰ প্ৰব্লেম আছিল তো তেওঁ এই প্ৰডাক্টটো দি মই লৈ আহিলোঁ মিছেছে ইউজ কৰিলে ইউজ কৰাৰ পিছত মিছেছে বিলিভ কৰিব 3টা প্ৰডাক্ট ইউজ কৰোঁতে 100% তেওঁ ভাল পাই গ'ল তেতিয়াই মই ক'লোঁ যে ইণ্ডাষ্ট্ৰীটো আছে কি আৰু ইণ্ডাষ্ট্ৰীৰ বিষয়ে জানিবৰ কাৰণে মোৰ বিশেষ আজি মই তেখেতৰ নাম ল'ব লাগিব মিছেছ জল্পনা দেৱ প্ৰেষ্টিজ ইণ্ডাষ্ট্ৰী নেটৱৰ্ক মাৰ্কেটিং লিজেণ্ড হয় প্ৰেষ্টিজ এম্বেচেডাৰ হয় তেওঁ দিল্লীৰ পৰা আহিল মোক বুজালে গোটেই ইণ্ডাষ্ট্ৰীৰ বিষয়ে বুজালে জীৱনত প্ৰথমবাৰ কাৰোবাৰ ওচৰত মই এটা হাৰ মানিছোঁ যে মই কিবা নাজানো ইয়াৰ আগত মই ভাবিছিলোঁ বহুত কিবা কিবি জানো তেওঁ যেতিয়া মোক বুজালে ক'লে বেটা ইয়াত 1 লাখ নহয় 10 লাখ মাহত ইনকাম কৰিব পৰা বিশাল ইণ্ডাষ্ট্ৰী নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ বিষয়ে মই তেতিয়া জনা নাছিলোঁ যে এটা বিশাল ইণ্ডাষ্ট্ৰী হয় এটা বিশাল বিজনেছ কৰিব পৰা যায় বহুত বেছি আৰ্নিং কৰিব পৰা যায় সেই দিনটোৰ পৰা মই সেই লেডিজগৰাকীৰ লগত বহি অৰ্পণা মেমক লগত বহি মই গোটেই ইণ্ডাষ্ট্ৰীৰ বিষয়ে বুজিখিনি আহি মই মেমক ক'লোঁ মোৰ মিছেছ আমি দুইজনে তেতিয়া সেই বিজনেছৰ প্ৰতি প্ৰথম মই কাম কৰা ষ্টাৰ্ট কৰিলোঁ আৰু কৰি আজি মই কামটো হৈ পাইছোঁ এইখিনিতে মই বড়ো ওচৰলৈ আহিম যিহেতু আপুনিও এগৰাকী সফল ব্যৱসায়িক এই ক্ষেত্ৰত আপুনি এতিয়া কেনেকুৱা অনুভৱ কৰে এতিয়া বহুত ভালে লাগে যে মানে মই আজি যিখিনি মোৰ হৈছে যিখিনি আজি মানুহে দেখিছে সেইখিনি একচুৱেলি চাব গ'লে মই বহুত সৰুৰ পৰাই এই সপোন দেখোঁ এইখিনি সপোন আৰু এই সপোনৰ কাৰণে সপোনখিনি বাস্তৱত আনিবৰ কাৰণে মই সদায় পজিটিভ আছিলোঁ সদায় মানে যি কৰিব লাগে যিমান মেহনত কৰিব লাগে কৰিব ৰেডি আৰু মোক মানে মোৰ যিখিনি সপোন আছে সেইখিনি ফুলফিল কৰিব লাগিব এইখিনি মোৰ একদম সৰুৰ পৰাই সপোন আছিলে যেতিয়া মই দুনিয়াখন দেখিছিলোঁ জানিছিলোঁ 5-6 বছৰমান আছিলে তেতিয়া মোৰ হৈছিলে সেইখিনি সময়তে মই ভাবিছিলোঁ মানে তেতিয়াৰ পৰা মই সপোন দেখা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া মানুহে কৈছিলে যে সপোন চাই লাভ নাই সপোনে থাকে কিন্তু নাই মই ভাল পাওঁ চাইছোঁ আৰু আজি যিখিনি আছে গোটেইখিনি খালি অকল সপোন নহয় ইয়াতে এইখিনি বাস্তৱত আনিবৰ কাৰণে বহুতখিনি ষ্ট্ৰাগল হৈছে বহুত ৰিজেকশ্যনো পাইছোঁ বহুতখিনি ষ্ট্ৰাগলৰ পিছত এই সপোনখিনি আমাৰ ফুলফিল হৈছে আৰু আজি ভাল লাগে যিহেতু সপোনখিনি ফুলফিল হৈছে আৰু আজি বহুত ভাল লাগে আগৰ কথাবিলাকত আগত যিখিনি আছিলে আজি যেনেকৈ চেঞ্জ হৈছোঁ তো বহুতে ভাল লাগে বহুত মানে প্ৰাউড কৰোঁ বিজনেছক লৈ আৰু যিটো বিজনেছত আমি আছোঁ এইটো বিজনেছক লৈ বহুত প্ৰাউড ফিল কৰোঁ আজি মানে বহুতে ভাল লাগে বহুত মানে যিমানখিনি চাইছিলোঁ তাতকৈ মানে বহুত ডাবল ট্ৰিপল গুণে মানে আমি পাইছোঁ এই ক্ষেত্ৰত মই আপোনালোক দুয়োগৰাকী যিহেতু চৰকাৰী কৰ্মৰত আছিলে দাদাইও চাকৰিটো আপুনি ৰিজাইন দিছে বৌও ৰিজাইন দিছে আচলতে চাকৰি ৰিজাইন দিয়াৰ মেইন ৰহস্যটো বিজনেছ নেকি মেইন ৰহস্যটো আছিল বিজনেছ একচুৱেলি যেতিয়া বিজনেছটো ভালকৈ বুজি পাইছিলোঁ নেটৱৰ্ক মাৰ্কেটিং বুজি পাইছিলোঁ স্পেচিয়েলি মই আজি বেষ্টিজত আমাৰ 14 ইয়াৰ্ছ হ'ল চ' আমি যেতিয়া বুজি পাইছিলোঁ যে ইয়াত লিমিটলেছ ইনকাম কৰিব পৰা যায় চাকৰি এটাত কি হয় আপোনাৰ ইনকামটো লিমিট থাকে সময়ৰ লগত আজি বস্তুৰ যিবিলাক দাম বাঢ়ি গৈ আছে সেই হিচাপে আমাৰ গ্ৰ'থটো তাতে নহয় আৰু যিদিনাখন মই গম পাইছিলোঁ যে বিজনেছটো ভাল বিজনেছত গ্ৰ'থ আছে
ড্ৰিমছ যিবিলাক আমি সপোন আগতে কি কৈছিল সপোন দেখিব নালাগে আমি এইটো শিকিছিলো কিন্তু এই বিজনেছত আহি দেখা হৈছে যে সপোন চাওঁ আৰু যিটো সপোন মই চাইছিলো সেইখিনি ফুলফিল হৈছে কাৰণ মই যেতিয়া আমি একচুৱেলি 2010 চনত আমাৰ বিবাহ হৈছে আৰু তেতিয়া তেওঁৰ ড্ৰিমাৰ ময়ো ড্ৰিমাৰ আমাৰ দুইজন কম্বিনেশ্যন ইমান বেছিকৈ মিলি গ'ল আৰু আমি লাগাতাৰ দুইজনে অলপ দুটামান পইণ্ট মই কওঁ এইখিনিত যে মোৰ মিছেছ আজি মোৰ যিখিনি সফলতা আপোনালোকে দেখা পাইছে মই দৰ্শকসকলক কৈছোঁ গোটেই পিছফালে এগৰাকী নাৰীৰ হাত আছে তেওঁ হ'ল মিছেছ সামিনা বেগম কাৰণ এনেকুৱা হৈছে এনেকুৱা দিন গৈছে মই যেতিয়া চাকৰিৰ পৰা ৰিজাইন ল'লোঁ মই প্ৰেক্টিছ এৰি দিলোঁ মই অসমৰ চুকে কোণে এই ব্যৱসায় লৈ কিনে যাব লগা হ'ল আজিৰ ডেটলৈকেও মই ক'ম ইমান ছাকচেছ হোৱাৰ পিছতো বেয়া দিনতো মোৰ যেতিয়া আৰ্থিক বহুত বেয়া কণ্ডিশ্যন আছিল মই 1 মাহত 200 টকা আৰ্ণ কৰিছিলোঁ বেষ্টিজত সেই সময়ত মোৰ ঘৰখনটো আছিল মোৰ সংসাৰ এখন আছিল মোৰ ঘৰ ভাড়াত মই ৰেণ্টত আছিলোঁ আমি চ' এদিনো মোৰ মেছেজে মোক কোৱা নাই যে আজি এইটো মাৰ্কেটিং কৰিব লাগে আজি ঘৰত চাউল কিনিব লাগে আজি মাংস আনিব লাগে আজি মাছ আনিব লাগে আজিলৈকে মোক কোৱা নাই সেইকাৰণে মই প্ৰাউড ফিলিং কৰোঁ যে এগৰাকী ভাল নিজৰ লাইফ পাৰ্টনাৰ পোৱাটো বহুত ডাঙৰ কথা আৰু মোৰ মিছেছ আজিও মোৰ লগত কণ্টিনিউৱাছলি আমাৰ দুটা সন্তান আছে প্ৰথম সন্তানটো যেতিয়া গৰ্ভ অৱস্থাত থাকে মোৰ মিছেছ মোৰ লগত লাগাতাৰ মোৰ মিটিঙত ট্ৰেভেল কৰিছে 8 মাহ প্ৰেগনেঞ্চিলৈকে তেওঁ মোৰ লগত আছিল আৰু বাচ্চাটো জন্ম হোৱাৰ পিছতো বাচ্চা কেতিয়াবা 2 বছৰ শিশুক থৈ কিনে আমি অৰুণাচলত মিটিঙত আছোঁ এনেকুৱা দিন গৈছে মিছেছ এফালে কান্দি আছে ঘৰত বাচ্চাই কান্দি আছে আমি ইমানে ত্যাগ কৰিব লগা হৈছে চ' ছাকচেছটো ইজি নহয় নেটৱৰ্ক মাৰ্কেটিং বিশাল ভাল সাম্ৰাজ্য বহুত ছাকচেছ হয় মানুহ বহুত ছাকচেছ হৈছে বাট আজি মানুহে আমাক অডিখন দেখা পায় আমাক লাক্সাৰিয়াছ ঘৰ দেখা আমাৰ ভাল এটা ইনকাম মানুহে দেখা পাইছে কিন্তু আমাৰ ত্যাগ আমাৰ ছেক্ৰিফাইচ আমাৰ কষ্টখিনি মানুহে দেখা পোৱা নাই ইভেন মই আপোনালোক সকলোকে এটা বস্তু কৈছোঁ বহুতে নাজানে যে আমাৰ ল'ৰা যিটো প্ৰথম সন্তান যেতিয়া জন্ম হ'ল এই সন্তানক আমি থৈ বাহিৰত যাওঁ মানুহে আমাক ইতিংগি কৰে বহুত ধৰণৰ সমালোচনা কৰে আৰু মেছেজকো কয় কোনো কাম নাই হাজবেণ্ডৰ পিছে পিছে ঘূৰি ফুৰে আমাৰ সন্তানৰ প্ৰথম বাৰ্থডে আমি উদযাপন কৰা নাই ছেকেণ্ড বাৰ্থডেটো কৰা নাই থাৰ্ড বাৰ্থডে কৰা নাই আমি ফ'ৰ্থ বাৰ্থডে আমি ডুবাইত নি পাতিছোঁ চ' এইটোৱে বস্তু ভাল লাগে যে মানুহৰ কথাত আমি কেতিয়াও আমি হাৰ মাৰা নাছিলোঁ মানুহৰ কথা শুনা নাছিলোঁ আমি আমাৰ লক্ষ্যস্থানত আজিও অটল আছোঁ আৰু আমি দুইজনে কাম কৰি গৈ আছোঁ ইভেন আমাৰ দ্বিতীয় সন্তান যিটো হ'ল তাৰ আজি 2 বছৰ মানে হ'ব সেই ল'ৰাটোকো আমি থৈ আজিও আমি মিটিঙত যাওঁ আমি দুইজনে একেলগে অহাকালি আমি আকৌ প্ৰগ্ৰামত যাম আমি লাগাতাৰ ট্ৰেভেল কৰি আছোঁ নৰ্থ ইষ্টৰ বিভিন্ন চুকে কোণে আমি গৈ আছোঁ ইভেন আমি মাজত মোৰ মিছেছ মই প্ৰাউড কৰোঁ নাৰী বহুত শক্তিশালী হয় আপোনালোকে কেতিয়াও নাৰীক দুৰ্বল বুলি নাভাবিব আজিও মোৰ এটা জাৰ্ণিৰ কথা মই কওঁ মোৰ বহুত আচৰিত কথা আমি মাজত নেপালত এটা ট্ৰেভেলত যাব লগা হ'ল এটা মিটিং কনফাৰেঞ্চ আছিল চ' বাই চান্স কি হ'ল আমি তেতিয়া বাছখন আমাৰ মিছ হৈ গ'ল এখন পাব্লিক ট্ৰেন্সপৰ্টত আমি গৈছোঁ য'ত এটা চিটত 5জন মানুহ মানে 3টা চিট 5জন বহিব লগা হ'ল গোটেই ৰাতি মোৰ মিছেছে ক'লে নাই আমি যামেই গোটেই ৰাতি তেওঁ এই 5জন মানে 3জনৰ চিটত 5জন বহি আমি গৈছোঁ মানে লৰচৰ কৰিব নোৱাৰোঁ কিন্তু তেওঁৰ যিটো শক্তিশালী মই দেখা পালোঁ মনোবল যিটো সেই মনোবলে মোক আজিও শক্তিশালী কৰে কাম কৰিবৰ কাৰণে কাৰণ নাৰী বহুত শক্তিশালী হয় আৰু যদি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত চাওঁ এপ্ৰক্সিমেটলি 60% নাৰী সফল আৰু মই আজি সফল যদি মোক চমুকৈ সোধে যে আপুনি কিয় ইমান সফল হ'ল কি বস্তু ইনস্পিৰেশ্যন ক'ৰ পৰা পালে মই ক'ম মোৰ মিছেছৰ পৰা এতিয়া বক মই ডাইৰেক্ট সোধোঁ যে এই যে আপোনাৰ মানে দাদাই যে ক'লে আপোনাৰ কথা আপোনাৰ ইমানখিনি ত্যাগ ইমানখিনি বিসৰ্জন দি আজি আপোনাৰ যিটো সফল ব্যৱসায়িক বুলি এটা ৰূপ পাইছে নাম পাইছে এই যে ত্যাগ কৰিছে আপুনি আচলতে এই সাহসটো এগৰাকী নাৰী হিচাপে কেনেকৈ পালে আৰু কিহৰ কাৰণে পালে এইখিনি জানিবৰ কাৰণে অলপ মানে বেকত যাব লাগিব আকৌ কম যে মই যেতিয়া মই 5 বছৰ 6 বছৰ মানে হৈছিল যেতিয়া মই দেখিছিলোঁ মই দুনিয়াখন জানিছিলোঁ যে অলপ জানিব পৰা হৈছিলোঁ সেইখিনি সময়ত মই দেখিছিলোঁ যে মোৰ ঘৰত আমি 3জনী মানে ছোৱালী আছিলোঁ মোৰ কোনো দাদা বা ভাইটি নাছিলে তো তেতিয়া মই গম পাইছিলোঁ যে আমাৰ ঘৰততো ল'ৰা নাই তো তেতিয়া মই ভাবিছিলোঁ যে মা দেউতাই মোৰ কাৰণে আমাৰ 3জনীৰ কাৰণে বহুত কষ্ট কৰিছিলে আৰু মিডল ক্লাছ ফেমিলিত জানাই যে মানে কি
হয় যিখিনি মোক দৰকাৰ হৈছিলে স্কুল লাইফত যিখিনি মোক দৰকাৰ হৈছিলে সেইখিনি মই পাইছো কিন্তু তাতকে বেছি বহুত বেছি খুদিবও নোৱাৰো কাৰণ কিয় কৰ পৰা দিব হেতু মইও জানিব লাগিব তেতিয়া মই খুদা নাছিলো মই ভাবিছো যিখিনি মোক দিছে বহুতখিনি দিছে আৰু মই এনেকুৱা এটা যেতিয়া মই জানিব পাৰিছো আমাৰ ঘৰত লৰা নাই তেতিয়া মই এনেকৈ ভাবিছিলো যে মই ডাঙৰ হয় মোৰ মা দেউতাক যাতে মই লৰাৰ মানে লৰা ছোৱালী দুজনৰে সুখটো দিব পাৰো তো সেই তেতিয়াৰ পৰাই মই মানে এটা বস্তু মানে পুৰা একদম জিদ ধৰি লৈছিলো মই বহুত জেদি আছিলো কিন্তু যেটো বস্তু কৰিমে 100% কৰিম কোনো মোক ৰখাব নোৱাৰিব আৰু মা দেউতাই সদায় মোক সহায় কৰিছিল কাৰণ গম পাইছিলে যে মই যেটো বস্তু কও হেতু বস্তু মই কৰো আৰু মই বেকাৰ বস্তুবিলাকত ইমান মাথা নামাৰো তেতিয়া তাৰ পিছত মই যেতিয়া গম পালো তেতিয়াৰ পৰাই মোৰ এটা আছে যে পঢ়া লিখা মানুহে কৈ পঢ়া লিখা মোৰ এনেকুৱা লাগিছিল যে সোনকালে পঢ়া লিখা স্কুল কলেজ শেষ হওক আৰু মই কিবা এটা কাম কৰো তেতিয়া সেইখিনি সময়তে মই ক্লাছ 8 ৰ পৰাই মোৰ ঘৰৰ পৰা কোনো বাৰ্ডেন দিয়া নাছিল কোনো মানে ফৰ্স কৰা নাছিল যে তুমি কিবা এটা ইনকাম কৰা কিন্তু মই ক্লাছ 8 ৰ পৰা মই ইনকাম কৰা আৰম্ভ কৰি দিছিলো কেনেকে তোমাৰ মই বিভিন্ন ধৰণৰ মই কি কয় মেহেন্দিৰ আৰ্ট বহুত ধুনিয়াকে কৰিছিলো মানে হেতুটো পাকৈছে আপুনি আজিৰ পৰা মই 10 প্ৰায় বিয়াৰ পিছৰ পৰা মোক দিয়া নাই কৰিবৰ কাৰণে আজিৰ পৰা 15 বছৰ মান আগত মই এটা মানে পাৰ্টিত মই আজিৰ পৰা 15 বছৰ আগত যেতিয়া মোক পইচা নহলেও চলি যায় সেইখিনি সময়ত কি কৰিছিলো মই তেতিয়াও মই দুটা তিনিটা এনেকা পাৰ্টিত গলে মোৰ 10000 15000 মই ইনকাম কৰিলো 4-5 ঘন্টাত হেনেকুৱা আছিল আৰু বহুতখিনি আৰু মই ফেব্ৰিক কৰিছিলো মানে মোৰ যি মানে মন গৈছিল আৰু তো হেনেকুৱা মই কৰি কিনে মই ইনকাম কৰিছিলো ক্লাছ 8 ৰ পৰা আৰু মই সদায় পজিটিভ আছিলো সদায় মই এটাই বস্তু যে মই মানে কিবা না কিবাটা কৰিব লাগে আৰু কৰি মই দেখুৱাম তো পজিটিভ থাকাৰ কাৰণে মই নিজৰ কামত পুৰা 100% কাম যি কৰো 100% কৰো আৰু তাৰ পিছত মই এই পজিটিভ থাকাৰ কাৰণে বুধই মই 21 ইয়াৰ্ছত 21 বছৰতে মই গভৰ্নমেন্ট জব পাই গৈছিলো তো তেতিয়া ভাবিছিলো যে বহুত ভাল মানে চাকৰি পাই গলো আৰু মানে বহুত ভাল মানে যিমান মোৰ ড্ৰিম আছিল মই তোমাক অলপ আগতে কৈছো যে মোৰ বহুত ড্ৰিম আছিল যেতিয়াৰ পৰা মই দেখিছো সৰুতে মই সপোন চাও মানুহে কয় সপোন থাকে সপোন কেতিয়া ফুলফিল নহয় সপোন চাব বন্ধ কৰি দিয়া তো মোক সপোন চাবৰ কাৰণে কোনো টকা পইচা নালাগে নহয় তো মই চাই থাকো সপোন তাৰ পিছত সেই সপোন চাই আজি যিখিনি মই পাইছো নহয় সেইখিনি মোৰ সেই আজি পৰা সেই তেতিয়াই মই আছিল মোৰ এনেকুৱা হ'ব তেতিয়াৰ পৰা সপোন আছিল তো সেইটোৰ কাৰণে মোৰ সপোনে বা মোৰ যিখিনি মোক মোৰ মা দেউতাৰ কাৰণে মা দেউতাৰ মুখৰ ফালে চাই তাৰ পিছত যেতিয়া বিয়া হলো চাকৰি জয়েনিং কৰিলো বিয়া হোৱাৰ পিছত যেতিয়া আমি হাজবেণ্ড ওয়াইফ একেলগে যেতিয়া আমি লগ পালো প্ৰথম বিয়া হোৱাৰ পিছত তেতিয়া দেখিছো যে মোৰ এনেও এটা আছে যে ঘৰত একদম মানে মোৰ মা দেউতাক বহুত কিবা কিবি দিব আছে ইয়াৰ পিছত যেতিয়া বিয়া হোৱাৰ পিছতো দেখিলো ছাৰৰো সেম কন্ডিশন যে একদম দুখীয়া ফ্যামিলিৰ মানে লৰা হয় ছাৰৰ ঘৰ মই বিয়া হোৱাৰ পিছতহে দেখিছো বিয়া হোৱাৰ আগত মই মোৰ ঘৰৰ কোনো মানুহেও দেখা নাই মইও দেখা নাই যেতিয়া বিয়া হোৱাৰ পিছত যেতিয়া গৈছো কাৰণ কিয় মই যেটো ইয়াতে চাকৰি কৰি আছিলো নতুন চাকৰি আৰু ছাৰেও ইয়াতে চাকৰি কৰি আছিল তো হেতু কাৰণে মানে হুজাই যাবৰ কাৰণে আমি সময় পোৱা নাছিলো তো ছুটিও হেনেকে লোৱা নাছিলো কাৰণ মোৰ বহুত বেছি ইম্পৰ্টেন্ট হৈছে মোৰ কামটো তাৰ পিছত মোৰ বাকিখিনি তাৰ পিছত যেতিয়া গলো তেতিয়া দেখিলো যে ছাৰৰো হেনেকুৱা সেম অৱস্থা তো তেতিয়াৰ পৰা আৰু পজিটিভ হলো আৰু এনাৰ্জি আহি গল গাত যে এটাটো আছিল মোৰ ঘৰখন এতিয়া মোৰ শহুৰৰ ঘৰখনো মানে চাব লাগিব যে এখন ঘৰো কেনেকুৱা মানে যেতিয়া গাঁৱত গৈছিলো দেখিছিলো সৰু মৰু মাটিৰ ঘৰ এখন যত নেকি বাথৰুমো নাছিলে ইলেক্ট্ৰিচিটিৰ কোনো হেৰি নাছিলে ব্যৱস্থা নাছিলে তেতিয়া মোৰ আফসোস লাগা নাই মই এটোৱে ভাবিছো যে নহয় আমি আৰু দুগুণ তিনিগুণ কাম কৰি এই যিমান সিচুৱেশন বিলাক আছে গুটেখিনি সলভ কৰিবৰ কাৰণে মানে আমি ৰাত দিন কাম কৰিব লাগিব তাৰ পৰা আহাৰ পিছত আমি আকৌ সেই 100% পুৰা কামত লাগি গৈছো তো হেনেকুৱা হেইটো কাৰণে পজিটিভ মানে কি এনাৰ্জিটো তাৰ পৰাই আহে যে যেতিয়া মানে হয় বহুত ছোৱালী আছে যি আছে মা দেউতা আছে কৰিছে মেলিছে কিন্তু মোৰ হেতু নাছিলে কিন্তু মই এতিয়া দাদাই যেটো কৈছে যে আপুনি যেতিয়া উলাই যায় দাদাৰ লগত দুই চাৰিজনে দুই কথা কয় আমি সাধাৰণতে সেন্টিমেন্টত লাগি যায় কিয় এনেকে কব মোৰ খাইছো বা মোৰ নিজৰ হাজবেণ্ডৰ লগত গৈছো খং উঠি যায় কেতিয়াবা হয়তো মুখে মুখে তৰ্ক কৰি দিয়া যায়
এই যে পুনৰ আপুনি কৈছে যে মই জেদি আছিলো, কেতিয়াবা এনেকুৱা লাগিছে নে দুই এটা কৈয়ে দিম নেকি, সেনেকে মানে খং উঠিছিল নে কেতিয়াবা আপোনাৰ? সেনেকুৱা মোৰ খং কেতিয়াও উঠা নাছিলে, কিন্তু মই মানুহক বুজাব চেষ্টা কৰোঁ। মই যিমান পাৰোঁ মই মানে বহুত মানে ধৈৰ্যৰ শক্তিটো মোৰ বহুত বেছি। মই মানুহে কিবা এটা ক'লে মই ভাবোঁ যে সময়ত মানুহখিনিও বুজি পাব কিয় এনেকৈ কৰি আছোঁ, মানুহক বুজাব চেষ্টা কৰিছিলোঁ। ইভেন কি মই মিটিঙত এতিয়াও যেতিয়া যাওঁ তেতিয়াও বহুত আহে, মানে মহিলাবিলাক আহে বহুত। তেতিয়া সিহঁতক মই যেতিয়া কওঁ যে আপোনালোকে অলপ হাজবেণ্ডৰ লগত ওলাই যাব লাগে, মানে এইটোৱে মানে হেৰি আনচাৰ দিয়ে সিহঁতে যে নাই আমি বিজনেছত গৈ কি কৰিম, হাজবেণ্ডে আমাক বিয়া কৰাই আনিছে, তেওঁলোকে যেনেকে খুৱাব, যি কৰি খুৱাব। কিন্তু মই সেনেকুৱা নাছিলোঁ। মই যিহেতু মই প্ৰথম বিজনেছত একদম নেগেটিভ আছিলোঁ, একদম ভাল পোৱা নাছিলোঁ। কিন্তু মোৰ হাজবেণ্ডে কি কাম কৰিব যায়, ক'ত যায়, ক'ত মিটিং কৰিব যায় বা কি কামত এনেকে জড়িত হৈছে, আমাৰ সংসাৰটো সিকিউৰ হয় না নহয় এই মানে বিজনেছত, তো মই তেওঁৰ পিছে মই যাওঁ, গৈ চাওঁ যে সঁচাকে কি আছে ইয়াতে। কাৰণ কিয় যেতিয়া বিয়া হোৱাৰ পিছত মই ভাবোঁ বিয়া হোৱাৰ পিছত নাৰী এজনীৰ বহুত দায়িত্ব থাকে, নিজৰ লগতে নিজৰ হাজবেণ্ডৰ ফেমিলি বা হাজবেণ্ডে কি কৰি আছে। পইচাটোতো মানুহ বিভিন্ন ধৰণৰ বিভিন্ন প্লেটফৰ্মত ইনকাম কৰিব পাৰে, কিন্তু কেনেকুৱা টাইপৰ পইচা ইনকাম কৰি আছে বা ক'ত গৈ কেনে ইনকাম কৰি আছে সেইটো বহুত মোৰ কাৰণে দৰকাৰ। আৰু সেইটো কাৰণে মই হাজবেণ্ডৰ লগত সদায় যাওঁ, আৰু মানুহে কিবা কয় মোৰ কোনো ফৰক নাহে। কাৰণ কিয় মানুহে ক'ব পাৰিব, এতিয়া চোৱা এটা কথা কওঁ, মানুহে ভালকে থাকিলেও ক'ব যে এই কিবা কৰি আছে, ইমান গাড়ী লৈ গ'ল, ঘৰ হৈ গ'ল। বেয়াকে চলিলেও মানুহ হাঁহিব, ৰিলেটিভো হাঁহিব, ফ্ৰেণ্ডেও হাঁহিব, চবে ওচৰ চুবুৰীয়া চবে হাঁহিব। কিন্তু মোৰ যেতিয়া ল'ৰাৰ এটা ভাল স্কুলত এডমিশ্যন দিওঁ, এটা ভাল ফিজ দিব লগা হয়, তেতিয়া কোনো আগবাঢ়ি নাহে। তো সেইটোৰ কাৰণে মই এইবিলাক কোনো ফৰকে নপৰে, কোনোবাই হাঁহিছে, কোনোবাই কান্দিছে, কোনোবাই কিবা কৈছে, কোনো ফৰক নপৰে। মোৰ এটাই কি, মোৰ বাচ্চা, মোৰ ঘৰ সংসাৰক যাতে মই যিমান দৰকাৰ হয় সিহঁতক দিব পাৰোঁ। সেইটোৰ কাৰণে মোৰ মানে আজিও মোৰ একেবাৰে গাত নালাগে যোনে যিমান যি কৈ থাকে। মোৰ কোনো একো মানে মোৰ নিজৰ কামৰ ওপৰত ফ'কাছ, বাছ সেইটোৱে আৰু। কিন্তু দাদাই এইখিনিতে কৈছে আপোনাক যে দাদাই যেতিয়া ফাৰ্ষ্ট 200 টকা এটা পাইছিলে, চেক পাইছিলে, আমি ছোৱালী বুলি ক'লে সাধাৰণতে সাজ পোছাকত হওক, মেকআপত হওক বহুত বেছি গুৰুত্ব দিওঁ। কাপোৰ নাথাকিলে মুখখন ফুলি থাকে আমাৰ। আৰু আপুনি যিহেতু ছোৱালী কালৰ পৰাই ক্লাছ 5ৰ পৰাই কৈছে ইনকাম কৰি আছিল, ক্লাছ 8ৰ পৰা। ক্লাছ 8ৰ পৰা। তো তেতিয়া যে আপুনি এটা মানে এই যে আপোনাৰ ফেচ কৰিব লগা হ'ল 200 টকাৰ এটা যে চেক পালে, বহুত ডাঙৰ কথা। কিন্তু 200 টকা এটা ঘৰ কেতিয়াও নচলে। আপুনি কেতিয়াও বজাৰ সমাৰৰ কথা জোৰ কৰা নাছিলে, প্ৰেছাৰ দিয়া নাছিলে। এইটো ক্ষেত্ৰত আপুনি নিজকে কি বুলি ভাবিব? কিন্তু আমি সাধাৰণ ছোৱালী বুলি ক'লে কিন্তু আমাৰ পইচা লাগিব, খোৱা লোৱা পিন্ধা উৰাটো মানে চখ থাকে আমাৰ। সেইটোৱে মই আকৌ এইটো সৰুৰ পৰাই মোক মানে মা দেউতাই এইটোৱে বস্তু শিকাইছিল যে নিজে কিমানখিনি কৰিব পাৰা। যে এনেকুৱা নহয় সাজ পোছাকৰ যিহেতু কথা কওঁ, কেতিয়াও এনেকুৱা কৰা নাছিলোঁ যে অমুকৰ এইটো আছে সেইটো আছে মোৰ কিয় নাই। এইটোৱে ভাবিছিলোঁ যে এদিন মোৰো হ'ব, কিন্তু তাৰ কাৰণে আমি এতিয়াৰ পৰা কষ্ট কৰিব লাগিব। যেতিয়া গৈছিলে, মই যেতিয়া গোটেইখিনি দেখিছিলোঁ যে বিজনেছটো গোটেইখিনি দেখাৰ পিছত মই ভাবিছিলোঁ নহয় ইয়াতে ধুনীয়াকে আমি, কাৰণ মই যিহেতু চাকৰি কৰি আছিলোঁ, চাকৰি কৰাৰ সময়ত মই 100% নতুন চাকৰি কৰি পুৰা ফুল টাইম দিছিলোঁ। চাকৰি কৰি থাকোঁতে তেতিয়া ভাবিছিলোঁ যে মই বহুত মানে যিমান সপোনবিলাক আছিল চব ফুলফিল কৰিম, কিন্তু নহয়। যেতিয়া চাকৰি কৰা আৰম্ভ কৰোঁতে দেখিছোঁ এটা ফিক্স চেলাৰী পোৱা যায়। তো সেই ফিক্স চেলাৰী দি মই ভাবিছোঁ যে হয় ধুনীয়াকে ঘৰ সংসাৰ চলি যায়, কিন্তু মোৰ যিবিলাক ড্ৰিম আছে ড্ৰিম ফুলফিল নহয়। তো তেতিয়া যেতিয়া তেওঁ বিজনেছত গৈছে, যোৱাৰ পিছত যেতিয়া মই গোটেইখিনি বিজনেছৰ বিষয়ে দেখা পালোঁ, গম পালোঁ, আৰু কি আছে ইয়াতে, কেনেকুৱা ছাকচেছ আছে, যেতিয়া মই দেখি গম পালোঁ, তেতিয়া মই তেওঁক কোনোদিনো বাধা দিয়া নাই। বা তেওঁ য'তে গৈছে, কেতিয়াবা এনেকুৱা হৈছে যে মই যিহেতু তেতিয়া ইনকাম কৰি আছিলোঁ, তেওঁতো পুৰা জিৰ' হৈ আছিল, মই ইনকাম কৰি আছিলোঁ। এনেকুৱা হয় মই যিমানে ইনকাম নকৰোঁ, চাকৰি চেলাৰীনো আৰু কিমান পোৱা যায়। তেতিয়া ভাড়া ঘৰত আছিলোঁ। তো তেতিয়া কি হৈছিল, কেতিয়াবা এনেকুৱা হৈছিলে যে চব্জি কিনিব, চাউল কিনিবৰ কাৰণে কেতিয়াবা পইচা নাছিলে, কিন্তু মই সেইখিনি সময়ত কি ঘৰত কিবা খেতিৰ মানে ঘৰতে কিবা সৰু সুৰা যেতিয়া মই ৰুইছিলোঁ, খেতি কৰিছিলোঁ, সেইবিলাকৰ পৰাই মানে কিবা কিবি মানে অলপ চলপকে মই বনাই কেনে, কিন্তু কেতিয়াও মই তেওঁক কোৱা নাই। কাৰণ কিয়, তেওঁক উল্টা মই যিখিনি ইনকাম কৰিছিলোঁ মই তেওঁক কৈছিলোঁ যে যোৱা এইখিনি তুমি ট্ৰেভেলিঙত খৰচ কৰা,
ঘৰৰ একো মানে দায়িত্ব ল'ব কি আছে কি নাছে সেইখিনি কাৰণে একেবাৰে চিন্তা কৰিব নালাগে বাহিৰত যোৱা কাৰণ কিয় মই তাতে এটা ভাল এটা সুন্দৰ ভৱিষ্যত দেখিছো মানে মই এনেকুৱা ছোৱালী আজিকালি যে সব ছোৱালী আছে মোক এতিয়াই সব লাগে এতিয়াই সব হৈ যাব লাগে মই এনেকুৱা নাছিল মই বহুত দূৰতো দেখা পাওঁ মই এটা বস্তু কম মানে কি প্ৰত্যেকটো নাৰী যদি এনেকুৱা হৈ যায় তেনেহলে আমাৰ দেশৰ অৱস্থাটো চেঞ্জ হৈ যাব কাৰণ কেতিয়াও মোক মানে ফাইনেন্সিয়েল ক্ষেত্ৰত যে তুমি আন কৰিবই লাগিব মোক এইটো দিবই লাগিব আজিয়েই লাগিব এনেকুৱা কোৱা নাই সেইকাৰণে আজি মই অকমান আমি স্বৰ্গৰাজ্যত আজি বসবাস কৰি আছো আজি আমি 2.5 কোটি টকাৰ ঘৰত থাকো 2.5 crore ঘৰত আছে সো এই গোটেই ঘৰখন বিল্ড আপ কৰিছে উইদাউট ইঞ্জিনিয়াৰ নোহোৱাকৈ নিজে ড্ৰয়িং কৰিছে নিজে ডিজাইন কৰিছে এভৰিথিং সো নাৰী বহুত শক্তিশালী হয় মই মেমৰ পৰাই দেখিছো এইটো এই ক্ষেত্ৰত এতিয়া মই সুধো যে আগত যিহেতু অৱস্থা বেয়া আছিলে কাৰণে মানে বৈ আপোনাক একো খোজা নাছিলে বা তেনেকুৱা প্ৰেছাৰ দিয়া নাছিলে এতিয়াতো আপোনালোকৰ কোনো ধৰণৰ অভাৱ নাই যি লাগিব এতিয়া মানে কোৱাৰ লগে লগে পাব এতিয়া আপোনাক তেনেকুৱা ধৰণৰ কয় নেকি যে মোক অমুকটো লাগিব আজিতে লাগিব মই কলো অলপ আগতে এতিয়াও আজিৰ ডেটলৈকে যে মাৰ্কেটিং কৰিব লাগিব ইভেন গোটেই ফাইনেন্সটো তেওঁ নিজৰ হাততে আৰু আজিলৈকে মই দেখা নাই তেওঁ 1 টকা এটা যে তেওঁ মানে অপচয় কৰিছে বা বহুত দামী ব্ৰ্যান্ড কাপোৰ এটা কিনি লৈছে কাৰণ সব ফাইনেন্স বস্তুটো মই খৰু কালৰ পৰা দেখিছো এটা ম্যানেজিং পাৱাৰ ফাইনেন্সটো ইফ ইউ নট মেনেজ ইওর মানি ক্যান মেনেজ ইউ আজি যদি আমি পইচাটো খৰু পইচা এটা মেনেজ কৰিব নোৱাৰো বহুত ডাঙৰ পইচা আমি মেনেজ কৰিব নোৱাৰো আৰু নাৰী এই ক্ষেত্ৰত বহুত এক্সপাৰ্ট এটো ক্ষেত্ৰত উল্টা হয় তাৰ মানে এতিয়া এনেকুৱা হৈছে যে মোৰ লৰা আৰু হাজবেণ্ডে মানে বহুত এনেকুৱা এটো মোক লাগিব মই আজিলৈকে খুদা নাই কিন্তু মই মোৰ যেতিয়া মানে কি হয় মোক যেতিয়া যি বস্তু দৰকাৰ হয় আৰু মই নিজে যেহেতু মোৰ হাততে সব ফাইনেন্স গুটেখিনি মই চাও তো মই ইচ্ছা কৰিলে পাৰো কিন্তু মই এটা বস্তু কি মই বিজনেছত ইমানখিনি থাকিব লাগিব তাৰ পিছত যিখিনি হয় সেইখিনি মই অমুক এটো নহয় যে মই যিখিনি আছে গুটেখিনি খটাই দিও তাৰ পিছত বলে কালি পৰহি আহিব এটো নহয় মই যিখিনি আছে তাৰ পৰা কত কেনেকে 20% 30% মানে এডজাস্ট কৰিব লাগে মই ইনভেষ্টমেন্ট হেনেকৈ কৰো তো হেনেকৈ মই চলি আছো আৰু এটো ক্ষেত্ৰত উল্টা হাজবেণ্ডেও যেতিয়া যি বস্তু বিচাৰিছে অমুক গাড়ীখন কিনিব লাগে হেই অলপতে হেৰিয়াৰ এখন বহুত চখ আছিল কিনা হেখন কিনিব লাগে বুলি কোৱাৰ লগে লগে মই ঠিক আছে কিনা হেখন কেছত কিনি লৈছে লৰা এনেকুৱা কিবা এটা লাগে বুলি কলে মানে হিয়তৰহে এতিয়া মানে মোৰ পৰা খুদা আৰম্ভ কৰিছে কিন্তু এনেকুৱা মই এনেকুৱা নহয় মোৰ বিয়াৰ সময়ত হাজবেণ্ডৰ মাত্ৰ 200 টকা এটা খৰচ হৈছে মোক চুৰিদাৰৰ পিছ এটা দি মানে তেও বিয়া কৰাইছিলে মানে তেতিয়া মানে তেতিয়াৰ পৰা আছিল যে তুমি ইমানখিনি হলে এটু কিনিবা হেটু কিনিবা তেতিয়া মই আজিলৈকে এনেকুৱা নহয় যে তুমি এনেকা ডায়মণ্ডৰ নেকলেস এটা কিনিবা মই এতিয়ালৈকে কিনা নাই কাৰণ কিয় মই এতিয়াও মোৰ হেই দিনটো আহা নাই যেটা মই কিনিম হয় মই আজি কিনিব পাৰো কিন্তু মই ভাবা নাই এতিয়াও যে হেই বস্তুটো কিনিব পৰা মই হৈছো মানে মই নিজৰ লগত চ্যালেঞ্জ এটা আছে হেতু মই এতিয়াও পাৰো কিন্তু নহয় মই যেতিয়া এইখিনি মোৰ আৰু টাৰ্গেট আছে এইখিনি হোৱাৰ লগে লগে মই এটো গিফট কৰিম ওকে বাট মই এতিয়া যেহেতু কৈছে 200 টকাৰ চুৰিদাৰ দিছিলে কিন্তু তেতিয়া আপোনাৰ এনেকুৱা আছিলে নে আপুনি যে এই মোক 200 টকাৰ হে গিফট মানে চুৰিদাৰ দিছে মই বিয়াত বহি ইমান ডাঙৰ এটা মানে চ্যালেঞ্জিং লাইফ ন বিয়া বুলি গলে বহুত চ্যালেঞ্জ হয় এই ক্ষেত্ৰত আপোনাৰ তেতিয়া অকনমান মানে ভাবা নাছিলে নে যে মই এইজন লৰাৰ লগত কেনেকৈ চলিম 200 টকাৰ চুৰিদাৰ দিছে মোক দেখা পাইছিল না মোক যেটো বুজি পাই গৈছে যে প্ৰথমতেটো এনেকুৱা হৈছিল যে আৰু আগলৈকে যাব লাগিব এটা দিগলিয়ে হৈ যাব এনেকুৱা হৈছিল যে প্ৰথমতে যেতিয়া মোক চাব যেতিয়া মোক লক কৰিব আহিছিলে তেতিয়া এনেকুৱা হৈছিল যে যেতিয়া আমি লগ হৈছিল তেতিয়া মই তেওঁক প্ৰথম দিনা মই তেওঁক বহুত ভাল লাগিছিল কাৰণ তেওঁ মোৰ ডেট অফ বাৰ্থ খুদিছিলে কাৰণ কোনো লৰাই নুখুদে আৰু মইও খচা কথা কৈ ভাল পাও মইও কৈ দিছিলো তো এই ডেট অফ বাৰ্থ কোৱাৰ পিছৰ পৰা তেওঁ বহুত ইন্টাৰেষ্ট হৈ গৈছে যে ছোৱালী এজনীক ডেট অফ বাৰ্থ খুদিছো কৈ দিছে তাৰ পিছত কি হল তাৰ পিছত মই তেওঁক মানে মই না কৈ দিছো যে মই বিয়া নহও কাৰণ কিয় তেওঁ থাকে হুজাই মই গুৱাহাটীত থাকো মই কোনো দিনা জয়েন্ট ফ্যামিলিত নাছিলো তো হুজাই মই তাতে লৰা ভাল সব ভাল কিন্তু মই যোৱাৰ পিছত লাগিব এটা কিবাটো লাগিব কাৰণ কিয় মই নাই জয়েন্ট ফ্যামিলিত নাই তো মই ৰিজেক্ট কৰি দিছিলো তাৰ পিছত যেতিয়া এনেকুৱা হল যে এনেকুৱাকে তেও আকৌ মানে মোক ফোন কৰি তাৰ পিছত এনেকুৱা কৰি লক কৰি মানে পিছত আৰু মানে এনেকুৱা হৈ গল যে মানে দুজনৰে আৰু
ড্ৰিমটো মিলি গ'ল আৰু মিউচুৱেলটো কথা বতৰা পাতি মানে কি এনেকুৱা হয় যে নাই মানে যেতিয়া ঘৰত ক'লো যে এনেকুৱা ইমান দূৰত থাকে এনেকুৱা তেতিয়া ঘৰৰ আম্মা আব্বাও ক'লে যে নহয় ল'ৰা যদি ভাল থাকে তোমাক যদি জংঘলতো লৈ যায় ঠিকে ৰাখিব বহুত ডাঙৰ কথা কৈছে কিন্তু মাক দেউতাকে তো সেইটো কাৰণে তেতিয়া মই কৈছো মোকতো ল'ৰা ঠিকে লাগিছে কিন্তু মানে মই ভাবিছো মই এডজাষ্ট হ'ব নোৱাৰিম গাঁৱত গৈ তো সেইটোৰ কাৰণে মানে নাবাৰো আৰু আগবাঢ়ি কেনে কি হ'ব এতিয়াতো কৈ দিম মই যে মই নাই চবতে এডজাষ্ট হৈ যাম পিছততো মই সেইটো নোৱাৰিম তো যেতিয়া তেওঁ মানে পুৰা অটল যে নাই গুৱাহাটীতে বিয়া পাতিব এনেকুৱা আৰু তাৰপিছত যেতিয়া দেখিছো তাৰপিছত মানে 1.5 বছৰ আমাৰ সেনেকুৱা কথা বতৰা হৈ গৈছে তেতিয়াতো আৰু এৰিবও নোৱাৰো হেৰি কৰিব নোৱাৰো তেতিয়া যেতিয়া কথা বতৰা হৈ গ'ল তাৰপিছতে যেতিয়া মানে এনেকুৱা হৈছে ঘৰৰ পৰা এনেকুৱা হৈছে যে আমাৰ কাৰণ কি আমাৰ চব এৰেঞ্জ মেৰেজে হৈছে লাভ মেৰেজ এনেকুৱা হোৱাই নাই তো তেতিয়া দেখিছে যে এতিয়াতো যেনেকে নহওক বিয়া পাতিব লাগিব তেতিয়া ছাৰৰো অলপমান মানে হেৰি হৈছিল যে গাঁৱত গুচি যাব লগা হৈছিলে বা মা দেউতা বিচাৰি আছিলে ইয়াতে হস্পিটেলতো কামটো অলপমান হেৰি কৰিলে অলপ গেপ কৰিলে তাৰপিছতে একদম জিৰ' আছিলে তেতিয়া সেইখিনি সময়ত আমাৰ বিয়া হৈছিলে তেতিয়া মানে কি এতিয়া এনেকুৱা নহয় যে ল'ৰা চাব লাগে ঘৰ চাব লাগে এইটো কৰিব লাগে সেইটো কৰিব লাগে এনেকুৱা নহয় খালি বিয়াটো দিব লাগে কাৰণ মোৰ সৰু ভণ্টিও আছে তাইও ডাঙৰ হৈ গ'ল তাৰপিছত আৰু 1.5 বছৰ মানুহে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কথা কয় যে 1.5 বছৰ হৈ গ'ল এতিয়ালৈকে বিয়া বাৰু একো কথাই হোৱা নাই তো সেনেকে কয় তাৰপিছত নাই আমাৰ একদম চিম্পুল সুন্নতি বিয়া যিটো আমাৰ কয় আমাৰ ধৰ্মত আমি একদম সুন্নতি বিয়া আমাৰ কোৰ্ট মেৰেজ বাস নিকা একেলগে শেষ আমাৰ ফালৰ পৰা পাৰ্টি এটা হৈছে কিন্তু বাকি এওঁলোকৰ ফালৰ পৰা ইমান একো হোৱা নাই কিন্তু মই সৰুৰ পৰাই ভাবিছিলো যে মই ইমান খৰচ ইমান কৰি লাভ নাই মই ধুনীয়াকে মানে চলি যাব পাৰিলে হ'ল আৰু ধুনীয়াকে মানে সৰু সৰাকে মানে বিয়া হ'ব লাগে এক্সেস বেছি যদি পইচাও আছে কিবা আছে মই দুখীয়া মানুহক বিলাই দিম কিন্তু মই ইমান বিয়াত খৰচ নকৰো এইটো সৰুৰ পৰা মই সেইটো এটা আছিল ড্ৰিম তো সেনেকুৱাই হৈ গ'ল আৰু তাৰপিছত আৰু সেনেকুৱাই আমি মানে বিয়া হৈ আগবাঢ়িলো আৰু কিন্তু এইখিনিতে মই আৰু এটা কথা কওঁ যে এই যে আপুনি এগৰাকী নাৰী বুলি ক'লে মাতৃ এগৰাকী ছোৱালী এগৰাকী বোৱাৰী এই তাৰ পিছত আমাৰ গোটেই সোসাইটিৰ কাৰণে হৈ যায় এগৰাকী নাৰী বুলি ক'লে বহুত ডাঙৰ এটা শব্দ আপুনি মাতৃ হিচাপে এগৰাকী ছোৱালী হিচাপে আৰু এগৰাকী বোৱাৰী হিচাপে আৰু কাৰোবাৰ ৱাইফ হিচাপে আপোনাৰ এই দায়িত্বখিনি কেনেকৈ পালন কৰে বহুত ডাঙৰ মোৰ মানে এনেকুৱা মানে এতিয়া মই ইমান মানে ফিলে নহয় কাৰণ মই এডজাষ্ট হৈ গৈছো পুৰা তো ছোৱালী হিচাপত মই কৈছোৱে যে মোৰ ছোৱালী হিচাপতে মই দায়িত্ব বহুত খিনি মই নিজৰ ওপৰত ৰাখি দিছিলো তো সেইটোৰ কাৰণে মই দায়িত্ব একদম সৰুৰ পৰাই যিহেতু মই কৰা আৰম্ভ কৰিছো তো কোনো মোৰ মানে অসুবিধা হোৱা নাই আৰু ৱাইফ হিচাপে মই বহুত গৌৰৱ কৰো নিজকে নিজে মই বহুত মানে হাজবেণ্ড বহুত ভাল পাইছো এনেকুৱা হয় বহুত ক্ষেত্ৰত এনেকুৱা হয় যে ছোৱালীজনী বহুত ভাল থাকে বা বোৱাৰীজনী বহুত ভাল কিন্তু হাজবেণ্ডৰ ঘৰখন ইমান মানে যেনেকে বিচাৰে সেনেকে নাপায় কিন্তু মই হাজবেণ্ডকো এনেকুৱা পাইছো যে তেওঁ কেতিয়াও মোক কোনো মানে বস্তু ইয়াতে নাযাবা এইটো নকৰিবা সেইটো নকৰিবা তেওঁ মোক বহুত বিশ্বাস কৰিছিলে আৰু ময়ো সেই বিশ্বাস ৰাখিব পৰা 100% চেষ্টা কৰিছো মা দেউতাও মোক বহুত বিশ্বাস কৰিছিল মা দেউতাও মোক লাষ্টত এনেকুৱা কৈছিলে যে তুমি যদি কাবাৰ লগত কোনোবা ল'ৰা ভাল লাগে কিবা লাগে ঘৰত আহি কৈ দিবা মোক কৈ দিম ঘৰত মানে এনেকুৱা আৰু বিশ্বাস তো ভাবিছিলে যে তুমি যতে চোৱা ভালে চাবা কিন্তু ঘৰত আহি কৈ দিবা পিছততো এনেকুৱা নহল ঘৰতে আহিল তাৰপিছত তেওঁকো বহুত ভাল পালো আৰু হাজবেণ্ডৰ ঘৰখনো মানে এনেকুৱা চিম্পুল মানে মই যেনেকে বিচাৰিছিলো কাৰণ এটা বস্তুৱে ভাবো যে যিটো বিচাৰো বা যিটো পজিটিভ মাইন্ড যিটো বিচাৰো বা যেনেকে ভাবি থকা যায় সেইটো পোৱা যায় হাজবেণ্ডৰ ঘৰতো যেতিয়া এতিয়া মই ইয়াতে আছো মোৰ লগত মোৰ মা দেউতা থাকে ইয়াতে তো হাজবেণ্ডৰ ঘৰ হুজাই তো শাহু শহুৰক ইয়াতে মাতো বহুত সময়ত কিন্তু গাঁৱৰ মানুহ ইমান আহি ভাল নাপায় কিন্তু আজি আমি আছো ইয়াতে কিন্তু আজি যদি মই নিজকে নিজে যদি মই মানে নিজকে নিজে মানে বহুত সৌভাগ্য প্ৰাউড ফিল কৰো কাৰণ কিয় আছো যিহেতু ইয়াতে কিন্তু মানে মোক যিখিনি বোৱাৰী হিচাপত যিখিনি মোক মানে সন্মান কৰে যিখিনি মৰম দিয়ে নহয় সেইখিনি আৰু আমাৰ ঘৰত 4জনী বোৱাৰী আছে কিজনী সিহঁতে নাপায় মোৰ হিচাপত আৰু মই ভাবো আৰু ইমান মানে মোক বুজে বা হাজবেণ্ডক বুজে
ঘৰখনো মানে শাহু শহুৰ যেতিয়া গম পাইছে যে আমি ইয়াতে থাকিব লাগিব, তেওঁৰ চাকৰি ইয়াতে, মোৰ চাকৰি ইয়াতে, তেতিয়া শাহু শহুৰে কৈছে ঠিকে আছে আৰু সিহঁতৰ ল'ৰা নাই। তেতিয়া এটাই কথা কৈছে যে মোৰতো 6জন ল'ৰা আছে, 5জন ল'ৰা ইয়াতে থাকিব, এজন ল'ৰা তোমালোকৰ তাতে গৈ যদি কাৰোবাৰ ল'ৰা নাই, তোমালোকৰ ল'ৰা নাই, তাতে যদি অকমান যদি ল'ৰাৰ যদি সেই অনুভৱটো দিব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে বহুত ভাল, তোমালোকে তাতে থাকা। কিন্তু আজি আমি ইয়াতে আছো যদিও 100% মানে কি আমি যিকোনো বস্তু এটা কিনিলে, যিকোনো বস্তু এটা কৰিলে, বা ঘৰত আজি তুমি যদি সুধা ঘৰত আজি কি হৈ আছে, অহাকালি কি হৈছিল, যোৱাকালি কি হৈছিল, অহাকালি কি হ'ব, এইটো যে আমাৰ ওচৰত খবৰ থাকে। আৰু যেতিয়া যিকোনো প্ৰব্লেম, যিকোনো কিবা এটা অসুবিধা আহিলে ঘৰৰ মা দেউতাই বাকী চবকে কোৱাৰ আগতে আমাকে কয়। তাতে কিছুমানে গম নাপায় যে এইটো হ'ব সেইটো, কিন্তু আমি গম পাওঁ। তো সেইটো কাৰণে গোটেইখিনি মেনেজ কৰা এটাই উদ্দেশ্য, এটাই মানে ধুনীয়াকে মানে ভাল লাগে যে সেইখিনি আমি দিব পাৰিছো, আৰু খালি আমি দিব পাৰিলেও নহ'ব, ঘৰৰ মানুহখিনিও মানে সেই আমাক সহায় কৰিব লাগিব। ঠিক সেই ধৰণে মোৰ ল'ৰা 2জন, ডাঙৰ ল'ৰাটো ছাৰে কৈছে সৰুতে এৰি থৈ গৈছো, বা বহুত সময় এনেকুৱা আছে তাৰ এক্সাম হৈ আছে, আমি নাই। তেতিয়া কি হয়, সিহঁতেও সৰুৰ পৰা কিছুমান বস্তু চাই ন যে মা দেউতাই কি কৰি আছে বা কাৰ কাৰণে কৰি আছে। যেতিয়া মোৰ ডাঙৰ ল'ৰাই যেতিয়া গম পালে যে নাই মইতো যি বিচাৰো তাকে দিয়ে, বা আগতে এনেকুৱা আছিল পঢ় বুলি ক'ব লাগে এইটো সেইটো, কিন্তু এতিয়া পুৰা ইণ্ডিপেণ্ডেণ্ট। এতিয়া মানে এনেকুৱা তাক একো ক'বই নালাগে, সি গম পাই গৈছে। আৰু চবতকৈ এইটোৱে ভাল লাগে যে আজি মোৰ ডাঙৰ ল'ৰাক যদি তুমি সোধা যে তুমি ডাঙৰ হ'লে কাৰ নিচিনা হবা, তেতিয়া ক'ব মই মা আৰু আব্বাৰ নিচিনা হ'ম। এইটো ডাঙৰ কথা। আজিকালি ল'ৰা ছোৱালী কেতিয়াও নকয় যে মই মা পাপাৰ নিচিনা হ'ম। জানে আপোনাৰ মোৰ মা দেউতা নাকাম্মা হয়, বিচাৰিলে দিব নোৱাৰে, হয়নে? বাট মোৰ ল'ৰা আজি প্ৰাউড ফিল কৰে যে মোৰ দেউতাই মা যি কৰি আছে মোৰ কাৰণে কৰি আছে, আৰু আমাৰ ড্ৰিমবিলাক ফুলফিল কৰি আছে। ইভেন মোৰ ল'ৰা এতিয়া ৰাতিপুৱা স্কুল যাওঁতে অডিট তাক ড্ৰপ কৰোঁ, চ' এইটো প্ৰাউড ফিলিং কৰে, কাৰণ পাপাই কাম কৰিছে কাৰণে। সেইকাৰণে আমাক ডিষ্টাৰ্ব নিদিয়েহি যে পাপা আজি ঘৰত আহিবই লাগিব, বা এক্সাম তাৰ চলি থাকে আমি বাহিৰত থাকো, তাত ডিউটিখিনি ফুলফিল কৰে, কোনো অসুবিধা নাই। আৰু এটা বস্তু দেখিছো, মাক বাপেক যেনেকুৱা থাকে ল'ৰা ছোৱালী এনেকুৱা যি শিকায়, এতিয়া তাৰ বহুত সময় এনেকুৱা হয়, এতিয়াও মই তাৰ 4 বছৰৰ বাৰ্থডে ডুবাইত পাতিছো, তাৰপিছত আৰু বাৰ্থডে পাতিব পৰা নাই। এনেকা মিটিঙত যাওঁ, তাক কি গিফ্ট লাগে মই 2 দিন আগতে দি দিওঁ। তাৰপিছত তাৰ যদি বাৰ্থডে তাৰ পাতিব লগা হয় বা এনেকুৱা, মই ঘৰত চব এৰেঞ্জ কৰি দিওঁ, সি ধুনীয়াকে, এনেকুৱা নহয় যে তুমি কিয় নাই, বুজে সেইখিনি বস্তু বুজি পায়। এটা বস্তু ভাবিছো কি আমাৰ প্ৰথম প্ৰায়োৰিটি হ'ল আমাৰ বিজনেছ। আমাৰ ফেমিলি অকেশ্যন বিলাকত আমি বহুত কম এটেণ্ড কৰোঁ। যে কাৰোবাৰ বিয়া হ'ল, কাৰোবাৰ কিবা এনেকুৱা হ'ল, কিবা পাৰ্টিত আমি খুব কম যাওঁ, এওন পাৰ্টিত যোৱাটো অভ্যাস নাই। ইভেন এতিয়া আমাৰ ল'ৰাৰ হলিডে চলি আছে, স্কুল ভেকেশ্যন চলি আছে, কিন্তু আমি যদি এতিয়া মিটিং কিবা এটা আমাৰ সমূহত আহি গ'ল ন, তো ফাৰ্ষ্ট প্ৰায়োৰিটি দিম আমাৰ মিটিংটো, আমাৰ ইভেণ্টছটো, কাৰণ প্ৰায়োৰিটি যিটো দিয়া হয় সেইটো পোৱা যায়। চ' আমি আজিৰ ডেটত আমি ফাৰ্ষ্ট প্ৰায়োৰিটি দিওঁ আমাৰ বিজনেছ, বিকজ আমাৰ লগত যিসকল মানুহ এছ'চিয়েট হৈছে, আমাৰ বিজনেছ আজি গোটেই নৰ্থ ইষ্ট নহয়, গোটেই অল অভাৰ ইণ্ডিয়া, আজি নেপাল, বাংলাদেশ, ডুবাই, বেলেগ বেলেগ দেশতো আমাৰ বিজনেছ এক্সপাণ্ড হৈ আছে। আৰু আমাক বিলিভ কৰি যিখিনি মানুহ আহিছে সেইখিনি ৰেছপনচিবিলিটি বনি যায়। আমাৰ পাৰ্চনেল কামবিলাক পিছত, আমাৰ বিজনেছ কামটো আগত, সেই হিচাপে আমি মানি কিনে আগবাঢ়ি গৈ আছোঁ। কিন্তু এতিয়া মই যিহেতু আপোনালোকৰ ব্যক্তিগত জীৱন বহুত ষ্ট্ৰাগলৰ আছিলে, মই শুনিলোঁ। এতিয়া কথা পাতিম বিজনেছৰ লৈ। মই আপোনাক বহুত আগতে লগ পাইছিলোঁ, 2015-16 মানত লগ পাইছিলোঁ, বৌকো সেইদিনাখনেই লগ পাইছিলোঁ। তাৰপিছত এতিয়া যে তেতিয়াই মই গম পাইছোঁ যে আপুনি এগৰাকী সফল বিজনেছমেন। এই যে আপুনি সফল হ'ল বিজনেছৰ ক্ষেত্ৰত, আপুনি কৈছিলে যে মাত্ৰ 200 টকাৰ এটা চেক পাইছিলে। এই বিজনেছটোক লৈ আপুনি এতিয়া কেনেকুৱা সপোন দেখিছে, আৰু তেতিয়া কেনেকুৱা সপোন দেখিছিলে? সেই দিনটোত মোৰ মনত পৰে, যেতিয়া মই বিজনেছটো বুজিছিলোঁ, চেকটো হ'ব পাৰে মোৰ 200 টকা, কিন্তু মই তেতিয়াই দেখিছিলোঁ 1 লাখ টকাৰ চেক। মোৰ সেই ফিলটো, ডেট মিনছ আই প্ৰেগনেণ্ট হৈ গ'লোঁ। মোৰ 1 লাখ টকাৰ চেকৰ কাৰণে মোৰ এইটো আহিবই 100%, মই কোনো ডাউট নাথাকিছিল। মই আজি আপোনালোকক ক'ম যে নেটৱৰ্ক মাৰ্কেটিং, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি প্ৰথম বুজিব লাগে, ফ্ৰম দ্য এক্সপাৰ্ট, নট দ্য ফেইলাৰ। আমি ফেইলাৰক গৈ সোধোঁ, যোনে 1 লাখ টকা ইনকাম পোৱা নাই, সি মোক কি শিকাব? মই সেই লেডিজজনীৰ পৰা শিকিছিলোঁ, যোনে 1 লাখ টকা ইনকাম কৰে, যোন লিজেণ্ড হয়, যোন এটা হিউজ টাইম যোনে দিছে এটা ইণ্ডাষ্ট্ৰীত। চ' মই তেখেতৰ পৰা শিকিছিলোঁ, আৰু মই তেতিয়া গম পাই গৈছিলোঁ যে মই ছাকচেছ হ'ম তাতে। আৰু সেই হিচাপে মোক যদি চমুকৈ কোনোবাই সোধে যে
আপুনি সাকসেস হোৱাৰ ৰহস্যটো কি মই কম মাই হাৰ্ড ওয়ার্ক উইথ দ্য সিস্টেম লেবাৰ কৰে বহুত মানুহে সিস্টেম নথকাৰ কাৰণে সফল নহয় আৰু মই আজি এটা ৰাইট প্লেটফৰ্ম নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট সেলিং আউট অফ স্টেজ ইণ্ডিয়াৰ ফাৰ্ষ্টেষ্ট গ্ৰোয়িং কোম্পানী য'ত মই 13 ইয়াৰ্ছ কমপ্লিট কৰি 14 ইয়াৰ্ছ মই ভৰি দিছোঁ কোম্পানীটো 20 ইয়াৰ্ছ হৈ গ'ল চ' মেইন ৰহস্যটো হ'ল যে মই হাৰ্ড ৱৰ্ক কৰিছোঁ উইথ ৰাইট সিস্টেম আৰু সেইকাৰণে আজি মই সাকসেস এতিয়া আপুনি যিহেতু এগৰাকী ফেষ্টিজৰ লগত জড়িত হৈ আছে 14 বছৰ হ'ল ফেষ্টিজ কোম্পানীটো আচলতে বহুতে যেতিয়া ফাৰ্ষ্ট টাইম আপুনি কাবাক বুজাব যাব তেতিয়া কিন্তু এই নেটৱৰ্ক বিজনেছ কিনো আছে সেনেকে কয় নে বহুতে কয় তো এই ক্ষেত্ৰত মানুহৰ মাইণ্ড যিটো এটা মাইণ্ডত আমি চলি আছো যে নেটৱৰ্ক বিজনেছ কিনো হ'ব আৰু আপোনাক যদি মই এতিয়া কওঁ যে আপুনি এই নেটৱৰ্ক বিজনেছ কৰি আছে চৰকাৰী চাকৰিটো এৰি দিলে নে সেই ক্ষেত্ৰত আপুনি কি ক'ব তেতিয়া এইটো বস্তু একচুৱেলি মানুহৰ এই ডেট নলেজটো নাই ইণ্ডাষ্ট্ৰীৰ বিষয়ে নলেজটো নাই আদাৰ্ছ ইণ্ডাষ্ট্ৰী নিচিনা ঠিক এই ইণ্ডাষ্ট্ৰীটো আদাৰ ইণ্ডাষ্ট্ৰীতকে ফেইলাৰ নাই আছে ফেইলাৰ আছে ঠিক এই ইণ্ডাষ্ট্ৰীটো ফেইল হোৱাৰ কাৰণটো কি সিস্টেম ডেভেলপ কৰা নাই মেহনত কৰা নাই আজি চিম্পলি কৈছোঁ এজন ডক্টৰ ইঞ্জিনিয়াৰ IAS SCS ইজি কিমান লাখ ল'ৰা ছোৱালী এণ্ট্ৰেঞ্চ দিয়ে কেইটা ডক্টৰ বনে ইয়াৰ পিছততো ডক্টৰ হোৱাৰ পিছত কিমানজনে ছাকচেছফুল ডক্টৰ হয় আৰ্ণ কৰা ডক্টৰ বাট এই ইণ্ডাষ্ট্ৰী চেম এই ইণ্ডাষ্ট্ৰীটোত মই আজি প্ৰফেচনেলি কাম কৰি আছোঁ এতিয়া যদি আজি মই কাৰোবাক সোধোঁ কোনোবাই যদি বিচাৰে চইচ কৰিব বিচাৰে কাৰণ প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীৰ এটা টাইম থাকে বাট নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কোনো টাইম নাই এনি এজ এনি প্লেচ এনি হোয়াৰ এনি মেন কেন ডু ডেট লেডিজ হওক জেন্টছ হওক যিকোনো বয়সৰ মানুহে বিজনেছটো কৰিব পাৰে কাৰণ ইয়াত কোনো সীমা নাথাকে ডাঙৰ কথা এইটো আৰু ইয়াত যিটো এডুকেশ্যন চিষ্টেম দিয়া হৈছে যদি প্ৰপাৰ এটা এডুকেশ্যন মানুহে নলয় কাৰণ ডক্টৰ এজন হ'বলৈতো পঢ়িব লাগে ন এটা হিউজ টাইম পঢ়াৰ পিছতে তেওঁ ডক্টৰ হয় ইয়াতে তেওঁ আৰ্ণ কৰে নকৰে এই ইণ্ডাষ্ট্ৰীতে ইজি এণ্ট্ৰি হৈ যায় সেইকাৰণে মানুহ সোমাই ওলায় আৰু যিখন তিষ্ঠি থাকি যায় লাৰ্ণ কৰে চিষ্টেমত কাম কৰে ছাকচেছ আৰামছে হৈ যায় চ' মই এইটোৱে ক'ম যদি কোনোবা ইণ্ডাষ্ট্ৰীটোৰ বিষয়ে কিবা ডাউট থাকে যে জব ভাৰ্চাছ বিজনেছ মইতো সকলোৱে জানে বিজনেছ আজি কৰোৰপতি কোনো জব কৰি হোৱা নাই এইটো 100% বিজনেছ কোন বিজনেছ কৰিব কাৰণ আমাৰ হাতত না হিউজ কেপিটেল আছে না আমাৰ ভাল কানেক্টিভিটি আছে এই বিজনেছে আপোনাৰ কানেক্টিভিটি বঢ়াই দিয়ে আজি যদি মোৰ কথা মই কওঁ তে মোৰ লগত এপ্ৰক্সিমেটলি 9 লাখ মানুহে কাম কৰি আছে এইটো মোৰ 14 ইয়াৰ্ছত মই এছেটটো বিল্ড আপ কৰিছোঁ তাৰ ভিতৰত যদি 1 লাখ মানুহ এক্টিভলি কাম কৰে দ্যাটছ এনাফ ন 1 ঘণ্টাকৈ কাম কৰিলে 1 লাখ ঘণ্টা আমাৰ কাম হৈ আছে আৰু অসমৰ চুকে কোনে আজি আমাৰ বিজনেছটো ডেভেলপ হৈ আছে আৰু আমাৰ টিমত এনেকুৱাও ব্যক্তি আছে মই কম যে মই প্ৰাউড ফিল কৰোঁ এগৰাকী ছোৱালী পাহাৰত তাৰি বনাই সমাজত নিম্ন শ্ৰেণীৰ এই ছোৱালীজনী 50 টকাৰ ফ্ৰক পিন্ধি মোৰ ইভেণ্টছত আহে মোৰ ট্ৰেইনিঙত আহে মোৰ ট্ৰেইনিং মিটিং পাই সেই ছোৱালীজনী লাগাতাৰ মেহনত কৰি কিনে আজি ছোৱালীজনীৰ মান্থলি ইনকাম 1 লাখ টকা চাইকেলো নাছিল সেই ছোৱালী বাইক কিনিলে 4 চকা গাড়ী কিনিলে এই ছোৱালীজনী এটা সুন্দৰ এটা ল'ৰা পালে হাজবেণ্ড প্ৰাউড কৰোঁ ন আৰু এই হাজবেণ্ডে আজি বিল্ডিঙত লৈ যায় এখন ধুনীয়া বাগান কিনিলে জুনমণি কামচেপি মই ধন্যবাদ জনাওঁ জুনমণি নিচিনা আৰু বহুত আমাৰ টিমত আছে যিসকলে চাইকেল লৈ আহিছিল আজি 4 চকা লৈ গাড়ী চলাই আছে সেইটো এই বিজনেছৰ বিউটি হয় কিন্তু এইখিনিতে মই যদি ফেষ্টিজৰ কথা সুধিব যাওঁ আমি জেনেৰেল পাব্লিক মানে আমাৰ হাতত পইচা নাথাকে তো ফেষ্টিজৰ প্ৰডাক্টবিলাক অলপ কসমেটিক হয় কসমেটিক বোলে হেৰি কষ্টলি হয় হেল্থৰ ক্ষেত্ৰত হওক মানে যিকোনো বস্তুৰ অলপ কষ্টলি হয় তো মানুহে এফৰ্ট কেনেকৈ কৰিব এটা বস্তু মই চিম্পলি কৈছোঁ একচুৱেলি বেষ্টিজৰ প্ৰডাক্ট যিখিনি আছে বেষ্ট কোৱালিটি বেষ্ট ব্ৰেণ্ডিং ইফেক্টিভ প্ৰাইচ আদাৰ্ছ ব্ৰেণ্ডবিলাকৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ ইফেক্টিভ হয় ইভেন মই চিম্পলি ভাষাত যদি কওঁ এটা কেলছিয়াম টেবলেট মাত্ৰ 2 টকা 30 পইচা আদাৰ্ছ জেগাত যাওক 7 টকা 8 টকা 5 টকা 6 টকা একচুৱেলি আমি সেই চিষ্টেমটো যেতিয়ালৈকে বুজি নাপাওঁ আমাৰ দূৰৰ পৰা লাগে প্ৰডাক্টটো বহুত কষ্টলি নেকি প্ৰডাক্ট কোনো কষ্টলি কেতিয়াও নহয় বেষ্টিজৰ প্ৰডাক্টছখিনি ইফেক্টিভ হয় ইজিলি মানুহে ভাই কৰিব পাৰে ইজিলি ল'ব পাৰে কোনো অসুবিধা নাই আৰু মই এটা বস্তু ক'ম এই বেষ্টিজ ব্যৱসায় কৰিবলৈ যদি যায় তেনেহ'লে কেপিটেল কোনো প্ৰয়োজনীয় নপৰে কোন চিষ্টেমটো লাৰ্ণ কৰক চিষ্টেম লাৰ্ণ নকৰিলে ছাকচেছ হোৱাটো টান নহ'লেতো চব ইনভেষ্টাৰ বেগে ইনভেষ্ট কৰি কেনে ধনী হৈ গ'লে হয় ব্যৱসায়টোত মোৰো বহুত ডাঙৰ কেপিটেল নাছিল আজিও মই কওঁ মই যেতিয়া বিজনেছটো আৰম্ভ কৰোঁ মই মাত্ৰ 10,000 টকাৰ প্ৰডাক্ট কোনোমতে লৈছিলোঁ
প্ৰথম 1000 টকাৰ প্ৰডাক্ট লৈছিলো ইয়াৰ পিছত লাহে লাহে এতিয়া আগবাঢ়ি গৈছো হিউজ কেপিটেল আজি যদি মোক খুদে মোৰ কোনো কেপিটেল নাই জিৰো ইনভেষ্টমেন্ট ইন দিস বিজনেস কোনো ইনভেষ্টমেন্ট নাই জাস্ট সিস্টেমটো লাৰ্ন কৰিলে আৰামছে সফল হ'ব যায় এতিয়া মই বহুত এটা কথা হতো আপোনাৰ স্কিনটো ইমান গ্লো বহুত বেছি গ্লো মই আহিয়ে দেখা পাইছো আৰু আহিয়ে বহুত সুধিছিলো স্কিনৰ কথা অলপমান কথা পাতিছিলো হয় হয় মোক যদি সুধো এতিয়া স্কিনৰ গ্লোটো আচলতে ভেষ্টিজৰ পৰাই হৈছে নেকি আপোনাৰ প্ৰথমতে তোমাক কৈছো যে ভেষ্টিজৰ আহাৰ কাৰণে এটো হৈছে যে হেলথৰ মানে প্ৰবলেম মোৰ স্কিনৰ বহুত প্ৰবলেম হৈছিল হেতু কাৰণে মই ভেষ্টিজত আহিছিলো ইয়াতে যে বিজনেস কৰিম ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত বিজনেস কৰিম কেতিয়াও সপোনতে ভাবা নাছিলো ইয়াতে ইয়াৰ মানে ধুনিয়া এটোৱে কি প্ৰডাক্ট খিনি যিখিনি আছে প্ৰডাক্ট খিনিয়ে মানে মই যদি ইউজ কৰিছো ন কাৰণ কি ইয়াতে কোনো কেমিক্যাল নাই সাইড এফেক্ট নাই নেচাৰেল প্ৰডাক্ট হয় যেতে মই ইউজ কৰিছিলো কাৰণ কি মোৰ যেটো প্ৰবলেম মই আজি কিমান ইনকাম কৰিছো কিমানখিনি সাকসেস পাইছো এটো মেটাৰ নকৰে মোৰ হেলথটো যেতিয়া মই ভেষ্টিজক আজিৰ পৰা 13 বছৰ আগত পাইছিলো তেতিয়া মোৰ হেলথৰ যি কন্ডিশন আছিলে কাৰণ কি মই জন্ম হোৱাৰ লগে লগে মোৰ স্কিনৰ এটা প্ৰবলেম আছিলে হেতু মই ভুগি আছিল আজিৰ পৰা 14 বছৰ আগলৈকে আৰু সেই স্কিনৰ প্ৰবলেমটো মেডিকেল সায়েন্সত ঠিক নহয় হৈ যাব পাৰে কিছুমানৰ টাইমৰ লগে লগে হৈ যাব সময়ৰ লগে লগে কিন্তু এনেকুৱা কোনো এসুৰেন্স দিয়া নাছিল যে এই স্কিনৰ প্ৰবলেমটো ইমান সময়ৰ ভিতৰত ঠিক হৈ যাব তো হেতু এক নম্বৰ মই একদম হাই পাৱাৰ মেডিসিন ইউজ কৰি আছিল এইখিনি সময় যেহেতু স্কিনৰ প্ৰবলেম আছিল মই কোনো ধৰণৰ কসমেটিক কোনো ধৰণৰ কালাৰ কসমেটিক ইউজ কৰা নাছিল ইউজ কৰিব পাৰা নাছিল কাৰণ মই ভাবিছিলো যেনেকৈ মানে সকলো ছোৱালীয়ে মানে ধুনিয়া হ'ব বিচাৰে ময়ো ধুনিয়া হ'ব বহুত ইচ্ছা মেকআপ ইউজ কৰিব নিজকে সাজিব কাচিব বহুত ইচ্ছা আছিল কিন্তু মই বিভিন্ন ধৰণৰ বহুত ভাল ভাল ব্ৰ্যান্ডৰ প্ৰডাক্ট ইউজ কৰিছিলো মোৰ এনেকুৱা হয় মই যদি আইলাইনাৰ লগালো চকু ফুলি যায় ক্ৰীম এটা লগালে মানে এনেকুৱা হয় স্কিন ৰঙা হয় ফুলি যায় পিছত মেডিসিন ঠিক কৰিব লগা হয় মই একমাত্ৰ লগাইছিলো পাউডাৰৰ ওপৰতে মই আজিৰ পৰা 14 বছৰ আগত 14 বছৰ নহয় ভেষ্টিজত কসমেটিক আহা কি কয় জয়েন কৰাৰ পিছত কসমেটিক 4-5 বছৰ মান পিছত কসমেটিকৰ প্ৰডাক্ট খিনি আহিছিলে যেতিয়াৰ পৰা আহিছে মই যেতে প্ৰডাক্ট খিনি খাই ভাল পাই গলো তেতিয়া মোৰ এনেকুৱা বিশ্বাস হৈ গল যে কসমেটিক যি আহিছে সব লগাই লম মই যিমান যি প্ৰবলেম হয় একো নাই তেতিয়াৰ পৰা যেতিয়া মই প্ৰডাক্ট খিনি আহিছে কসমেটিকৰ যেতিয়া আহিছে মই লগাইছো ধুনিয়াকে গুটেখিনি লগাইছো লগৰ পিছত নাই মই কোনো একো প্ৰবলেম পোৱা নাই আৰু যেহেতু আমি মানুহৰ লগত বিজনেস কৰো মানুহক কও যেনেকে যেটো প্ৰডাক্ট ইউজ কৰাৰ আগতে আমাৰ সিস্টেমত এটো আছে যে আমি সদায় কও যে সিস্টেম ফলো কৰক সিস্টেমতে যে আছে যে প্ৰথমতে ইয়াতে কাম কৰাৰ আগতে আপুনি প্ৰডাক্টখিনি নিজৰ যি প্ৰবলেম আছে সেইখিনিৰ কাৰণে আপুনি নিজে ইউজ কৰক ইউজ কৰাৰ পিছত ভাল লাগিলে হে বেলেগক ক'ব ভাল নালাগিলে একেবাৰে ক'ব নালাগে প্ৰথমতে ইউজ কৰিছো ইউজ কৰাৰ পিছত মইতো বহুত ভাল লাগিছে আইলাইনাৰ কাজল যিমান লিপষ্টিক আছে সব ইউজ কৰিছিলো ইউজ কৰাৰ পিছত বহুত ভাল লাগিলে আৰু ভাল লাগাৰ পিছত প্ৰথমতে মই স্কিনৰ প্ৰবলেমটো অলপ ভাল পাই গৈছিলো যিখিনি হেলথৰ যিখিনি ভিতৰীয়া প্ৰবলেম আছিলে এতিয়া আমি বিভিন্ন সময়ত কি কৰো বহুত ভাল ভাল ব্ৰ্যান্ডৰ ক্ৰীম বিলাক লগাই থাকো কিন্তু তাৰ পিছত কি হয় আমি ভাবো যে নাই কোনো সুটে কৰা নাই বা মোৰ স্কিনটো ভাল হোৱা নাই কিন্তু কেতিয়াবা এনেকুৱা হয় যে ভিতৰীয়া বহুত প্ৰবলেম থাকে লিভাৰৰ প্ৰবলেম হওক বা বিভিন্ন গেছ এচিডিটি থাকে তেতিয়া আমি যিমানে মুখৰ মানে স্কিনত যিমানে ভাল ভাল ব্ৰ্যান্ডৰ বহুত দামি কষ্টলি প্ৰডাক্টটো ইউজ কৰো আমাৰ কোনো বেনিফিট নিদিয়ে যেতিয়াৰ পৰা আমি ভিতৰৰ পৰা সুন্দৰ নহও তো ভিতৰৰ পৰা গুটেখিনি মই আগতে সুন্দৰ হলো সাফা হলো গুটেখিনি হোৱাৰ পিছত যেতিয়া কসমেটিক খিনি আহিলে ধুনিয়াকে লগালো আৰু আমাৰ কসমেটিকটো যেহেতু কালাৰ কসমেটিক আৰু যিখিনি আমাৰ ক্ৰীম আছে গুটেখিনি যেহেতু নেচাৰেল হয় প্যাৰাবিন ফ্ৰী হয় তো হেতুৰ কাৰণে আমি ডেইলি ইউজ কৰিব পাৰো আৰু আজিকালি যেহেতু ময়ো বাহিৰ ওলাই যাও ময়ো এজনী বিজনেস ওমেন তো আজিকালি বিভিন্ন ধৰণৰ আজিকালি যিমান আছে লেডিজ সকল সবে বিজনেস কৰে মানে সবে বাহিৰ ওলাই যাব লাগে তো খাজি কাছি যাবই লাগিব কাৰণ যেতিয়া আমি খাজি কাছি ধুনিয়াকে বাহিৰ ওলাই যাও তেতিয়া আমাৰ কনফিডেন্স লেভেলও হাই হয় আমি যতে যাও আমাৰ পজিটিভ ৰিজাল্ট পাও তো হেতুৰ কাৰণে আমি নিজকে নিজে অলপ ধুনিয়াকে কনফিডেন্স হিচাপত বাহিৰ ওলাই লৈ যোৱাটো আমি বিচাৰো কিন্তু বহুত সময় এনেকুৱা হয় যে বিভিন্ন ধৰণৰ যিবিলাক কসমেটিক আছে যিবিলাক আমি ইউজ কৰিলে কি হয় ডেইলি যদি ইউজ কৰো আমি আমাৰ স্কিনত বিভিন্ন ধৰণৰ মানে প্ৰবলেম আহি যায় কাৰণ কিয় এইবিলাক প্ৰফেশনাল হয় কিন্তু আমাৰ যেহেতু
ডেইলি ইউজৰ কাৰণে হয়, ডেইলি আমি ইউজ কৰিব পাৰো, যিহেতু আমাৰ ইয়াতে একদম মানে পেৰাবিন ফ্ৰী বুলি এইটোৱে কৈছো যে আমাৰ এটা যিটো মানে আমাৰ প্ৰডাক্টত কেমিকেল যিটো নেচাৰেল কেমিকেল হয় সেইটো আমাৰ প্ৰডাক্টত ইউজ কৰা আছে। তো সেইটো সেইকাৰণে ডেইলি ইউজ কৰিব পাৰো। মই ডেইলি ইউজ কৰা যিমান কসমেটিক হওক, যিমান ক্ৰীম বিলাক আমাৰ আছে, যিমান যি আমাৰ নতুন নতুন লঞ্চিং হয়, চবতকে আগতে মই নিজেই লগাওঁ। লগোৱাৰ পিছতে মই মানুহক ক'ব পাৰিম। তো সেইটো কাৰণে মই নিজে ইউজ কৰিম, কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। আৰু যিহেতু কাজল আছে, আইলাইনাৰ আছে, এইখিনি আমাৰ ক্লিনিকেলি প্ৰুভো হয়। তো সেইটো কাৰণে আমি ধুনীয়াকে ইউজ কৰিব পাৰো, কোনো প্ৰব্লেম নাই। আৰু ভেষ্টিজত মানে কেনেকুৱা ধৰণৰ মানে হেল্থৰ যে আছে, মানে গোটেই যিমান যি প্ৰব্লেম হয় মানুহৰ এটা শৰীৰত চব ঠিক হৈ যায় নে তেনেকুৱা? মই এটা কথা কওঁ, মানুহৰ আজিৰ ডেটত 90% ডিজিজ হৈছে নিজে বনোৱা ডিজিজ, লাইফষ্টাইল ডিজিজ। 90% ডিজিজ লাইফষ্টাইল ডিজিজ। আৰু লাইফষ্টাইলত কি হয়, আমি একচুৱেলি চাওক আমাৰ ফুডটো, কাৰণ এজন মানুহ সুস্থ থাকিবৰ কাৰণে 3টা বস্তু বহুত দৰকাৰ, মানে ফুড, ৰেষ্ট, এক্সাৰচাইজ। এই 3টা বস্তু মানুহৰ জীৱনত আজিকালি নাই। ফুডটো সদায় ভেজাল, ৰেষ্টটো মানুহৰ নাই, ষ্ট্ৰেছ, এক্সাৰচাইজটো জিৰ'। আমি মানুহক এইখিনি বস্তু জ্ঞান দিওঁ যে আপুনি ফিজিকেলি কেনেকৈ ফিট থাকিব, এক্সাৰচাইজটো, লগতে আমি নেচাৰেল ফুড দিওঁ। চিম্পলি এটা কথা কৈছোঁ, আমলখি বিশাল মাৰ্কেট, হিউজ মাৰ্কেট। আমলখি আমি চবেই জানো, আমলখি খালে ডাইজেষ্টিভ চিষ্টেম ঠিক হয়। মেইন হ'ল মানুহৰ ডাইজেশ্যন চিষ্টেম যদি ঠিক নাথাকে চব গড়বড় হৈ যাব। ডাইজেশ্যন চিষ্টেমে নাই, কাৰণ যিটো চিষ্টেমেই গণ্ডগোল, তেতিয়া আমি নিউট্ৰিশ্যনটো ক'ত পাম? ডাইজেষ্টিভ চিষ্টেমটো মানে গেষ্ট্ৰ ইণ্টেষ্টাইনেল যিটো চিষ্টেম আছে, গোটেই চিষ্টেমটো ডিটক্সিফাই কৰে, ক্লিনজিং কৰিব পাৰে আমলখি আমাৰ অসমত অভাৱ নাই, কিন্তু মানুহ সাধাৰণ অৱস্থাত নাখায়। যেতিয়া আমলখিটো ড্ৰাই কৰি কেপচুলৰ ভিতৰত ভৰাই দিয়ে, মানুহ মেণ্টেলি ভাবে কি এইটো ঔষধ। আমলখিটো ঔষধ নহয়। মই ক'ম ফ্ৰুটছৰ আপুনি যদি চাই এইটো কিং বুলি কম, আমলা, প্ৰচুৰ ভিটামিন চি থাকে, ডাইজেষ্টিভ চিষ্টেম, গেছ, এচিডিটি, স্কিন প্ৰব্লেমৰ পৰা গোটেইখিনি ঠিক কৰে। চ' আজি আমলা অইলো মানুহে লগাই চলিত, হয়নে? চ' আমলখি যদি খায়, এটা আমলখি যদি, মই কওঁ 3টা আমলখি যদি কোনোবাই ডেইলি খায়, জীৱনত তাৰ যৌৱন শক্তি কেতিয়া কমি নাযায়। বাবা ৰামদেৱেও কয়, বিশাল মাৰ্কেট। এতিয়া মই চিম্পলি কৈছো, আমলখি এইটোতো কোনো মেডিচিন নহয়, হয়নে? আৰু এটা মই কম, আজিৰ ডেটত অৰ্জুন, অশ্বগন্ধা, শিলিখা, বৈৰা, সৰ্পগন্ধা, 5টা গছ। আমাৰ এটা প্ৰডাক্ট আছে, এনাৰ্জি বুষ্টাৰ, যাক কোৱা ষ্ট্ৰেছ লেভেলটো কমাই আনে। অশ্বগন্ধাৰ বিষয়ে মই ক'ব লগা একো নাই, অৰ্জুনৰ বিষয়ে ক'ব লগা একো নাই, শিলিখা, বৈৰা, সৰ্পগন্ধা আমি চবেই জানো, যিটো ষ্ট্ৰেছ লেভেলটো কমাই কেনে মানুহক এটা পাৱাৰফুল শক্তিশালী যোগান ধৰে। চ' এনেকুৱা আমাৰ হাতত গোটেইখিনি হাৰ্বছ হয়, একচুৱেলি কোনো ঔষধ নহয়। যেতিয়া মানুহজনে নিউট্ৰিশ্যনেলি যেতিয়া পাব, যেতিয়া চি বাক্তৰণৰ কথা কওক, আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী চাহাবে এইটো কৈছিল, চি বাক্তৰণৰ কথাটো। এইটো মই জানো, এইটো খুব সাংঘাতিক এটা প্ৰডাক্ট, যিটো আপোনাৰ মানুহৰ বডিক এনাৰ্জেটিক কৰি ৰাখে। স্পিডুলিনা আমি সকলোৱে জানো এলগি হয়, এইটো এটা ভাল হাই নিউট্ৰিশ্যন প্ৰডাক্ট। এইবিলাক নেচাৰেল বস্তুৱে আমি মানুহক ইন্ট্ৰডিউচ কৰোঁ। যদি জাংক ফুড নাখাওঁ, জাংক ফুড খাবলৈ কোনে মটিভেট নকৰে। চাওমিন, ম'ম' কিবা কিবি মানুহে বহুত খাই থাকে, ৰাস্তা ফুটপাথত খাই থাকে, ইমান বেয়া খাদ্যবিলাক খাই থাকে, সেইকাৰণে মানুহৰ ডিজিজ বেছি হয়। সেইকাৰণে নিউট্ৰিশ্যনটো আমি প্ৰভাইড কৰি আছোঁ। আমি মেক্সিমাম নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টে প্ৰভাইড কৰোঁ। এইখিনিতে যদি কোনোবাই চাপ'জ এতিয়া মোৰে ভাল লাগিল, হয়, ভেষ্টিজ কোম্পানীত হয়, মানে নেটৱৰ্ক মাৰ্কেটিং, হয়। এতিয়া প্ৰডাক্ট যদি মই ডাইৰেক্ট কিনিব যাওঁ, তাতে কেনেকুৱা ধৰণৰ ডাইৰেক্ট কিনিলে কি প্ৰফিট হ'ব, আৰু আপোনালোকৰ থ্ৰুৱেদি যদি আমাৰ প্ৰডাক্টটো একচুৱেলি ডাইৰেক্ট মানে এনেকুৱা অপেন মাৰ্কেটত চেল নহয়, কোনোবা এজন স্পন্সৰ, কোনোবা এজন ডিষ্ট্ৰিবিউটাৰৰ দ্বাৰা যাব পাৰে। মই কম আপোনালোকক সকলোকে এইটো বস্তু কৈছোঁ, কেতিয়াবা কিবা ছাপ্লিমেণ্ট যদি খায়, এক্সপাৰ্টৰ পৰা খাওক, নলেজেবল পাৰ্চনৰ পৰা। বিজনেছৰ বিষয়ে যদি শিকিব যায়, এক্সপাৰ্টৰ পৰা যাওক। যিকোনো এক্সপাৰ্ট এজন ব্যক্তি, তেতিয়া তেওঁ ভালকৈ ক'ব পাৰিব। এজন চিম্পলি ভাষাত মই আপোনালোকক কৈছোঁ, মই জীৱনত ড্ৰাইভিং কৰা নাই, মই PhD কৰি আহিছোঁ, মোৰ কৰোৰপতি হওক, বাট মোৰ লগত যদি আপোনাক জাৰ্ণি কৰিব নেকি? কাৰণ মই কেতিয়াও এক্সপিৰিয়েঞ্চ নাই। এতিয়া মই আজি 25 ইয়াৰ্ছ মোৰ এক্সপিৰিয়েঞ্চ আছে ড্ৰাইভিং। এতিয়া যদি মোৰ লগত জাৰ্ণি কৰিব যায়, আপোনাৰ যাত্ৰাটো ছেফ থাকিব, আপুনি গাড়ীত আৰামছে যাব পাৰিব, যে এক্সপাৰ্ট আছে, টেনশ্যন নাই। ঠিক তেনেকুৱা ধৰণৰ এই বিজনেছৰ ক্ষেত্ৰতো কৈছোঁ, লাৰ্ণ ফ্ৰম দ্য এক্সপাৰ্ট, নট ফ্ৰম দ্য ফেইলাৰ। মই এইটো ক'ম, এক্সপাৰ্টৰ পৰা শিকক। ছাপ্লিমেণ্ট যদি খায়, এক্সপাৰ্টৰ পৰা খাওক। আৰু ল'ব বিচাৰিছে যদি আপুনি ইয়াতে চিম্পলি আপুনি এতিয়া ৰেজিষ্ট্ৰেশ্যনটো ফ্ৰী, আমাৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ফিজ নাই। ইয়াতে আহিলে 20% ডিছকাউণ্টত প্ৰডাক্টটো পাব, 10% প্ৰডাক্ট আপুনি ফ্ৰী পাব, বাছ এক্সপাৰ্টৰ পৰা লওক।
ইয়াত কোনো ফিজ নাই মানে ৰেজিষ্ট্ৰেচন কৰাই ললে আৰু ধুনীয়াকে মানে প্ৰফিটটো পাব নিজেও পাব ৰেজিষ্ট্ৰেচনটো ফ্ৰী তো যদি ভেষ্টিজত কোনোবাই ইণ্টাৰেষ্টেড আগ্ৰহী হয় তেতিয়াহ'লে ৰেজিষ্ট্ৰেচন কৰাই ল'ব আৰু ফুড ছাপ্লিমেণ্টাৰী খাই ল'ব নিজৰ দেহাটো ভাল থাকিব নিজৰ দেহা থাকিলেহে বেহা বুলি কয় তো আৰু আপোনাৰ এইখিনিতে মই কথা এটা জানিব বিচাৰোঁ যে ভেষ্টিজ যে কৰিছে আমাৰ অসমত ফাৰ্ষ্ট টাইম কেনেকুৱা আছিলে ভেষ্টিজৰ ফিল্ডটো এইটো খুব ইণ্টাৰেষ্টিং অসমত 2008ত অফিচটো আহিছে সেই সময়ত অসমত কোনো কাৰ এচিভাৰ নাছিল লাখ টকা ইনকাম কৰা কোনো মানুহ নাছিল মানুহে নামেই শুনা নাছিল আজিতো মানুহৰ হৰ জেগাত মানুহে জানে হৰ জেগাত আমাৰ অফিচেছ আছে এখন সৰু অফিচ আছিল আৰু সেই অফিচখনৰ পৰা আজি অসমৰ চুকে কোণে আমাৰ অফিচ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আমাৰ অফিচ আছে আৰু আমাৰ মুখ্য কাৰ্যালয় আজি গুৱাহাটীৰ পল্টন বজাৰ অফিচত আছে ডাঙৰ অফিচ তো সেই সময়ত মানে আমাৰ বহুত চেলেঞ্জ আমি মুখামুখি কৰিছিলোঁ শুনাই নাই মানুহে প্ৰডাক্ট চিনি খালে কি হ'ব বিজনেছ কৰিলে কি সঁচাকৈ মানুহে পাবনে নাই তো আজিৰ ডেটত অসমতেই গৈছোঁ আজি এই মোৰ গুৱাহাটীখনতেই মোটামুটি 40-50টা ফেমিলি লাখৰ ওপৰত ইনকাম কৰি আছে তো অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আজি মোৰ হোম টাউন হৈ যায় মোৰ সৰু বাইটো ক্লাছ 8 লৈ পঢ়িছে 3 লাখ টকা মাহত ইনকাম কৰে এই ইণ্ডাষ্ট্ৰীৰ যোগেদি আজি হুজাইতো 45টা ফেমিলি আছে 50,000 to 1 লাখ টকা ইনকাম কৰি আছে 4 চকা গাড়ী লৈ ঘূৰি আছে সাধাৰণ ল'ৰা সো আজি বিজনেছ আজি ডিজিটেল হৈ গ'ল গোটেই মোবাইলত পাব এ টু জেড মই আপোনালোকক কৈছোঁ বেষ্টিজ অনলাইন শ্বপিং এপছ আপুনি ডাউনলোড কৰিব পাৰে গোটেই ডাটাখিনি আপুনি পাব ডিজিটেল হৈ গ'ল ইজি হৈ গ'ল এতিয়া কাম কৰিবৰ কাৰণে কোনো অসুবিধাই নাই তো এতিয়া আহি আমি একদম সামৰণিৰ পিনে আহিছোঁ তথাপি প্ৰশ্ন কৰিলে বহুত নহয় কথা তাৰ পিছতো মই বৌক এটা ডাইৰেক্ট যিহেতু বৌ এগৰাকী নাৰী হিচাপে মই কওঁ যে মহিলাসকলে যে এই মিটিংবিলাক হোৱাৰ লগে লগে ভয় পায় যে কিয় যাম কি কৰিম তেনেকুৱা আপুনি কৈছে অলৰেডি তো এই ক্ষেত্ৰত ভেষ্টিজত যদি মহিলাসকল আগবাঢ়ি আহিব বিচাৰে মহিলাসকলৰ কাৰণে কিবা তেনেকুৱা কোটা আছে নেকি ৰিজাৰ্ভেশ্যন থকা আছে নেকি যে এইটো বস্তু আহিলে মহিলাসকলে মানে প্ৰফিট হ'ব মহিলাসকলৰ কাৰণে মই এইটোৱে কওঁ যে মহিলাসকলৰ কাৰণে বহুত ধুনীয়া চেপ আৰু সুন্দৰ বিজনেছ নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কাম কৰাটো কাৰণ কিয় মই যিহেতু চাকৰিত আছিলোঁ সেইখিনি সময়ত কি হয় এটা ফিক্স এটা টাইমিং থাকে যে 9টাৰ পৰা 5টালৈকে কামত যাবই লাগিব তাৰপিছত ঘৰ সংসাৰ ল'ৰা ছোৱালী গোটেইখিনি মানে যেনে তেনে মানে এনেকুৱা হয় যে সময়ে দিব নোৱাৰে হাজবেণ্ডক সময় দিব নোৱাৰে ঘৰত সময় দিব নোৱাৰে তো এই বিজনেছত যেতিয়া মই আহিলোঁ সেইটো এটা কাৰণ হয় যে মই এই বিজনেছত এইটো কাৰণে আহিলোঁ যে মই সময় ঘৰত সময় যেনেকুৱা মই বাচ্চাক দিব লাগে হাজবেণ্ডক দিব লাগে মই পাৰা নাছিলোঁ আৰু ইনকামো সেনেকুৱা মই জবত যিমানে কাম কৰোঁ তাতে মই যিটো চেলাৰী তাতকৈ ওপৰত মই নাপাওঁ কিন্তু এই বিজনেছত যেতিয়া দেখিছোঁ যে মই যিখিনি মোৰ বাচা সময় থাকে আজিকালি প্ৰত্যেকটো লেডি যদি কয় যে মোৰ হাতত টাইম নাই আমি ইমান মানে বিশ্বাস কৰিব নোৱাৰোঁ কাৰণ কিয় আজিকালি চব মেচিনাৰী বস্তু হৈ গৈছে আৰু হাজবেণ্ডৰ লগে লগে আজিকালি অকল হাজবেণ্ডে যদি কাম কৰি যদি ফেমিলিটো চলাম বুলি ভাবিছে নোৱাৰিব কাৰণ কিয় যেনেকুৱা লাইফষ্টাইল হৈছে যেনেকুৱা দুনিয়াখন যেনেকুৱা আগবাঢ়ি গৈছে আমি যদি সেই পুৰণা দুনিয়াখনতে যদি ঘূৰি থাকোঁ যে হাজবেণ্ডে কাম কৰিব আমি খাম বহুত ফেমিলি এনেকুৱাও দেখিছোঁ হাজবেণ্ড ৱাইফে কাম কৰিও পাৰা নাই কিন্তু যেহেতু আমাৰ হাতত ইমান এটা সুন্দৰ ধুনীয়া এটা প্লেটফৰ্ম আছে এটা ধুনীয়া এটা সুবিধা আছে যে হাজবেণ্ডৰ লগত হাজবেণ্ডে যিখিনি ইনকাম কৰি ঠিকে আছে আমি বহুত সময়ত হাজবেণ্ডক বহুত কৈ থাকোঁ এইটো লাগে সেইটো লাগে তাৰ বিনিময়ত যদি আমি কিবা এটা কৰিব পাৰোঁ সৰু সুৰাকৈ তো সেনেকুৱা যদি কোনোবা ভাবিছে তেতিয়াহ'লে এইটো এটা সুন্দৰ প্লেটফৰ্ম হয় য'ত নেকি আপুনি নিজৰ হিচাপত টাইম দিব পাৰে যে এনেকুৱা নহয় যে ইমান ফিক্স সময় থাকে ৰাতি কৰিলোঁ দিনত কৰিলোঁ বা ফোনতে কাৰোবাৰ লগত কণ্টেক্ট কৰিলোঁ বস্তুখিনি বুজালোঁ বা আমাৰ অনলাইন অফলাইন চবতে মিটিংবিলাক হৈ থাকে মিটিং ট্ৰেইনিংবিলাক ল'লোঁ বা এনেকুৱা বিভিন্ন ধৰণৰ লেডি আছে যে নাৰী আছে যিসকল ছাৰে অলৰেডি ক'লেই যে পাহাৰত ঢাৰি বনাইছিল সেই ছোৱালীজনী আজি লাখ টকা ইনকাম কৰি আছে তো ইয়াতে কোনো এনেকুৱা নহয় যে কোনোবা ভালকৈ গ্ৰেজুৱেশ্যন থকা বা বহুত পঢ়া শুনা লাগিব সেইটো নহয় কাৰণ কিয় যিখিনি ছাপ্লিমেণ্ট আছে যিখিনি আমাৰ হাতত ছাপ্লিমেণ্ট আছে কালাৰ কছমেটিক আমি চবে জানোৱে কেনেকৈ ইউজ কৰিব লাগে ছাপ্লিমেণ্টখিনি কিয় দৰকাৰ হয় আজিৰ যুগত কিয় দৰকাৰ হয় কাৰণ কিয় আমি আজি যিখিনি আমি
আমি ডেইলি যিখিনি আমি ডেইলি লাইফত ইউজ কৰি আছো যিখিনি আমি খাদ্য খাই আছো এইখিনি আমাৰ বডিৰ কাৰণে সাফিচিয়েন্ট নহয় তাতে যিখিনি আমাক পুষ্টিকৰ খাদ্য লাগে আমি এইখিনি নাপাও যিখিনি ভিটামিন মিনাৰেল লাগে সেইখিনি আমি নাপাও সেইটোৰ কাৰণে আজিকালি আমাৰ এক্সট্ৰা যিখিনি ফুড হৈছে কিন্তু গোটেইখিনি ফুড সাপ্লিমেন্ট হয় এক্সট্ৰা যদি আমি আজি নলও তেতিয়া হলে আমি মৰিব সবে লাগিব হেতুটো হয়ে কিন্তু এই যে আজি আমি কোনো কব নোৱাৰো যে আমি পুৰা ফিট আছো কোনো এটো কব নোৱাৰো যে আমি পুৰা ফিট আছো তো এই যিখিনি আমি দুনিয়াখনত যিখিনি সময় আমি যে আছো সেইখিনি সময় আমি ধুনিয়াকে নিজে ভাল এটা হেলথ লৈ যদি আমি আগবাঢ়ি যাব পাৰো জীৱনটো অতিবাহিত কৰিব পাৰো সেইখিনি বস্তু মানুহক সেইখিনি কব লাগে আৰু ইয়াতে ট্ৰেইনিং মিটিং বেক টু বেক লেডিছৰ ক্ষেত্ৰত বহুত নেটৱৰ্ক মাৰ্কেটিংৰ ভিতৰত মই আজি মই মানে বহুত প্ৰাউড ফিল কৰো নিজকে নিজৰ ভেষ্টিজত থাকি কাৰণ ভেষ্টিজে যেটো সিস্টেম লেডিছৰ ক্ষেত্ৰত দিছে মহিলাসকলক যেটো প্লেটফৰ্ম দিছে ইয়াতে জেন্টস আৰু লেডিছক মহিলাক কোনো ধৰণে ইয়াতে ডিভিজন কৰা নাই ইয়াতে সমান প্লেটফৰ্ম দিছে যে সবে আগবাঢ়ি যাওক হেকাৰণে ভেষ্টিজত প্ৰায় 40% ভেষ্টিজত লেডি যিসকল নাৰী আছে সেইসকলে অডি মাৰ্সিডিজ লাক্সাৰি ঘৰ লাক্সাৰি গাড়ী লাক্সাৰি এটা ইনকাম লব পাৰিছে সাধাৰণ ইনকামটো বহুত লৈ আছে কিন্তু লাক্সাৰি এটা লাইফষ্টাইল মেইনটেইন কৰিব পাৰিছে তো ইয়াতে মই এটোৱে কওঁ যে আপোনালোকে ইয়াতে শিকিব ইয়াতে গুটেখিনি শিকোৱা যায় ধুনিয়াকে প্ৰডাক্টৰ বিষয়ে নলেজ দিয়া যায় মানুহৰ ওচৰত কেনেকে কথা কব মানুহৰ লগত কেনেকে মিটিং ট্ৰেইনিং কৰিব নিজৰ গ্ৰুমিঙৰ ওপৰত গুটেখিনি শিকোৱা যায় বেক টু বেক স্পেশালি লেডিছৰ ওপৰত ইয়াৰ পিছত আমি কেনেকে আমাৰ মানে কি বিজনেস পাৰ্টনাৰ আমি কেনেকে বিচাৰো এটা বিভিন্ন সময় এনেকৈ হয় চাকৰিত বছক ভাল নালাগিলেও বছৰ আন্দৰত গৈ কাম কৰি থাকিব লাগে মানে জোৰ জবৰদস্তি কিন্তু ইয়াতে এনেকৈ নহয় মই নিজে মোৰ বিজনেস পাৰ্টনাৰটো মই মানে বাছি লব পাৰো যে মই অমুকৰ লগত মই বিজনেস কৰিম অমুকৰ লগত কৰিম তো কোনো ধৰা বন্ধা ইয়াতে নাই তো নিজে নিজে বাছি লব পাৰি তো এইখিনি ধুনিয়া সুবিধা লেডিছৰ কাৰণে আৰু ইয়াতে আজি প্ৰুভ হৈ গৈছে বহুতখিনি লেডিজ আহি কেনে ইয়াতে ধুনিয়া ধুনিয়া ইনকাম কৰি আছে এনজয়মেন্ট আমাৰ অফিসতো বিভিন্ন ধৰণৰ যিমান আমাৰ অফিস আছে কিটি পাৰ্টিয়ে হওক বা মাদাৰ্স ডে ওমেন্স ডে ওমেন হেলথৰ ওপৰত বিভিন্ন ধৰণৰ ট্ৰেইনিং মিটিং হৈ থাকে তো হেতু কাৰণে লেডিছৰ কাৰণে বহুত সুন্দৰ এটা অপৰচুনিটি হয় যদি বিচাৰে লেডিছ সকলে ধুনিয়াকে আপোনালোকে নিজে জানি বুজি যদি চাওক মই এটাই কথাই মই প্ৰত্যেকটো ট্ৰেইনিং মিটিংত এতিয়া এটাই কথা কওঁ যে আমি লেডিজ সকলে ডিসিশন লব পাৰো ৰিস্ক লব পাৰো আমি আমাৰ পেশেন্স বহুত বেছি ধৈৰ্য শক্তিটো বহুত বেছি আমি ৰিস্ক লব পাৰো গুটিখিনি পাৰো আৰু আমি এতিয়া যদি আমি লেডিজ সকলে সজাগ নহয় এজন লেডিছে যদি সজাগ হৈ যায় তেতিয়া এটা সমাজ এটা দেশ উন্নত হৈ যাব পাৰে হয় না নহয় আজি যদি আমি সজাগ নহও তেতিয়া হলে হয় বহুত নাৰীবিলাকে আগুৱাই গুছি যাই থাকিব কিন্তু আমি ক'ত থাকিম দুনিয়াখন যেনেকুৱা পৰিৱৰ্তন হৈ আছে যদি আজি পৰিৱৰ্তন নহয় আমি নিজকে নিজে যদি চেঞ্জ নকৰো তেতিয়া হলে আমি বহুত পিছত পৰি থাকিম দুনিয়া মানে কবাৰ পৰা কবাত গুছি যাব তো যদি আমি দুনিয়াৰ লগত মানে খুজ মিলাই আগবাঢ়ি যাব বিচাৰো তেতিয়া হলে আমি ডিসিশন লব লাগিব আৰু ডিসিশন সদায় নিজে লবই লাগিব ৰিস্ক লৈ ডিসিশন এটা সময় আহে আৰু সময় কাৰকেনে ৰৈ নাথাকে তো সময়ৰ কাম সময় যদি কৰে তেতিয়া হলে বহুত ধুনিয়া আৰু বহুত ধুনিয়া প্লেটফৰ্ম এইখিনি কিন্তু এতিয়া মই আৰু এটা কথা কওঁ যেহেতু আপুনি ফাৰ্ষ্ট মিটিং এটেন্ড কৰিছিল আৰু এতিয়া আপোনালোকে চিফ গেষ্ট হিচাপে অসমত যিমান কেইখন মিটিং হয় মই জনামতে চিফ গেষ্ট হিচাপে আপোনালোক দুজনেই থাকে দুগৰাকীয়ে থাকে ফাৰ্ষ্ট মিটিং এটেন্ড কৰোতে আপুনি কিমানখিনি ভয় পাইছিল নাৰ্ভাছ ফিলটো হৈছিল আৰু আজি যেটো মিটিং এটেন্ড কৰে তাৰ মাজত ডিফাৰেন্সটো কেনেকুৱা ফাৰ্ষ্ট মই এটাই কথা কওঁ ফাৰ্ষ্ট মই ভেষ্টিজত আহাৰ আগতে মই মানুহৰ লগতে কথা পাতা নাছিলো যদি মোৰ ঘৰত কোনোবা মানুহ আহিছিলে মই মানুহৰ লগতে কথা পাতা মানে অসুবিধা পাইছিলো মানে মই যেতিয়া চাকৰি কৰিছিলো বা আমি বিভিন্ন ধৰণৰ কাম কৰিছিলো কামৰ সময়তে কি হয় মই মানুহৰ লগত কথা পাতো মোৰ যাৰ লগত কাম তেওঁৰ লগতে মই কথা পাতো তাৰ বাহিৰে মই কাৰো লগত মই ইভেন কোনো সিনেমা চাব যদি মই মোৰ লাইফত যদি কম মই এদিনে সিনেমা হলত গৈছিলো বুধই মনত নাই একদম সৰুতে গুৱাহাটীতে থাকো মই কোনো বিয়া ফাংচন পাৰ্টি এইবিলাক একদমই বেয়া পাইছিলো কাৰণ তাতে মোৰ একো বেনিফিটে নাই মোৰ কামৰ লগত মতলব খালি মোৰ আমাৰ ঘৰত তিনিজনী ছোৱালী
মোৰ বহুত দূৰৰ যিমান মানে কি ফেমিলি মেম্বাৰ বিলাক আছে বহুত দূৰৰ সিহঁতে মানে এনেকুৱা মানে নাজানে যে আৰু এজনী ছোৱালী আছে দুজনী ছোৱালীয়ে থাকা বুলি গম পায় কাৰণ কি মই কাৰো ঘৰতো যোৱা নাছিলো 2 বছৰ 3 বছৰ হয় মই ৰিলেটিভৰ ঘৰত নাযাওঁ তো তেতিয়া সেই হেনেকুৱা এজনী ছোৱালী মানুহৰ লগত কথা ক'ব মানে টান পায় মানে একদম এইবিলাক মানে একদম এইবিলাকৰ পৰা পুৰা দূৰত থাকে তো হেনেকুৱা এজনী ছোৱালী যেতিয়া ভেষ্টেল আহিছো আহাৰ পিছত প্ৰথম যেতিয়া মোক মিটিঙত মাতে মই একদম পিছত বহি থাকো মই নাযাওঁ কাৰণ কিয় মই যেতিয়া মই শিকিব আহিছো মই একো নাজানো তেতিয়া তাৰ পিছত যেতিয়া দেখিছো যে বেক টু বেক মিটিং ট্ৰেইনিং বিলাক হৈ থাকে আৰু লেডিছৰ ওপৰত মই অলপ আগতো কৈছো যে লেডিছৰ ওপৰত এক্সট্ৰা অকল লেডিছৰ ওপৰত বহুত প্ৰগ্ৰাম এনেকুৱা কৰে যে কেনেকে তুমি থিয় হ'ব লাগিব কেনেকে মানুহৰ লগত কথা ক'ব লাগিব নিজে কেনেকুৱা সাজিব লাগিব বা তুমি কোনটো ড্ৰেছ কোনটো মিটিঙত পিন্ধিব লাগিব বিয়াত কেনেকুৱা ড্ৰেছ পিন্ধিবা মিটিঙত কেনেকুৱা ড্ৰেছ পিন্ধিবা গোটেইখিনি বস্তু শিকায় আৰু মানুহৰ লগত কেনেকৈ কথা পাতিবা কি কবা ক'ত কেনেকৈ কি কবা গোটেইখিনি বস্তু আমাক ট্ৰেইনিং দিয়া যায় এতিয়া বহুত আমাৰ লগত বহুত বিজনেছ মোৰ লগত বহুত বিজনেছ ওমেন বিলাক আছে লেডিজ বিলাক আছে বহুত এটা আগৰ পৰা বহুত এক্সপাৰ্ট কিন্তু মই হলো কি মই ইয়াতে মোৰ নিচিনা আৰু বহুত আছে মোৰ নিচিনাও আছে বহুত যিসকলে আজি মিটিঙত আহি মিটিঙত শিকি আজিও মই যিমান ট্ৰেইনিং মিটিং থাকে যদি মই ভাবো যে ইয়াতে মই গৈ কিনে শিকিব পাৰিম মই তাতে গৈ শিকো আৰু বাকি বিলাকত যত আমি মিটিং কৰিব লাগে তাতে মই যিখিনি শিকো তাতে গৈ কিনে শিকাও এইটোৱে কাম তো হেনেকুৱাকে ধুনীয়াকে মই এনেকুৱা মই এটাই বিচাৰো যে মই নিজে কেনেকে ডেভেলপ কৰিব পাৰো আজি যি আছো সেইটো নহয় মই আজিও মানুহক যাই কিনে মই এইটোৱে কওঁ মই এনেকুৱা সাধাৰণ হিচাপতে কওঁ যে মই কেনেকুৱা আছিলো কেনেকুৱা হলো আৰু আজি আমি ক'ত আছো কেনেকুৱা কথা কৈছো কেনেকে কি কৰিছো বা আজি মই কি কলো কি ভুল হল সেইটো শুধৰাবৰ কাৰণে আগলৈকে চেষ্টা কৰিব লাগে বা নিজে আগুৱাই যাবৰ কাৰণে নিজে ডেভেলপ কৰিব লাগে সেইখিনি বাকি ধুনীয়াকে ইয়াতে গোটেইখিনি বস্তু শিকোৱা যায় খালি আপোনালোকৰ নিজৰ ইচ্ছা থাকিব লাগিব নিজৰ যেতিয়া ইচ্ছা থাকিব তেতিয়াহ'লে এতিয়া আমি 100% গোটেই চেষ্টা কৰিম নিজৰ এটা ইচ্ছা থাকিব লাগিব যে নিজৰ যদি ইচ্ছা থাকে ইয়াতে যেনেকুৱা ধৰণৰ ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক হাউচৱাইফ হওক কোনোবা ষ্টুডেন্ট হওক যেনেকুৱা ধৰণৰে লেডি থাকক ইয়াতে আহি কিনে ধুনীয়াকে শিকি মেলি আৰু বহুত সময় মই এনেকুৱাও দেখিছো বহুত ভাল গ্ৰেজুৱেচন কৰা ছোৱালী বিলাক থাকে মানে কেতিয়াবা কি হয় কথা ক'ব নাজানে নোৱাৰে তো তেতিয়া কি হয় ইয়াতে ধুনীয়াকে আহি কিনে শিকি মেলি ধুনীয়াকে ট্ৰেইনিং মিটিং লৈ আৰামত পাৰিব কোনো টেনচনে নাই মই যদি পাৰিছো তেতিয়া মই আৰু ভাবো যে সবে পাৰিব যে মই একদম লাষ্টত মই এটা কথা কওঁ আপুনি এগৰাকী সফল বুলি কোৱাৰ লগে লগে আপুনি ইতিমধ্যে কৈছে 2.5 কৰৰৰ ঘৰৰ এতিয়া ঘৰত আছে আপুনি আগতে যিটো জুপুৰি ঘৰ বুলি কয় আমাৰ সেই জুপুৰি ঘৰত থাকিছে তো নাখাই এসাঁজ খাইছে বা এযোৰ চুলাই আপুনি 3-4 বছৰ পাৰ কৰিছে ষ্টুডেণ্ট লাইফ এই ক্ষেত্ৰত আপুনি ইতিমধ্যে আগতে বহুত ইমোচনেল হৈছিলে তো এতিয়া যদি আপোনাৰ সন্মুখত নোখোৱা মানুহ বা মানে দিনত এবাৰ খাই এবাৰ খাবলৈ নাপায় এনেকুৱা ব্যক্তি আহি যদি আপোনাৰ ওচৰত থিয় হয় আপোনাৰ শৈশৱটো তেতিয়া মনত পৰেনে মই একচুয়ালি আজি বহুত ভাবে কৰিম স্যাৰ ইমান টকাৰ গাড়ী ঘৰ লৈ ঘূৰে মই এইটো সদায় ফিল কৰো মোৰ চকুৰ সন্মুখত আজিও এই দৃশ্যখিনি আজি বাহি আছে আৰু মই ওপৰলৈ দোৱা কৰো যাতে সেই ছবিটো মোৰ ওচৰত সদায় থাকক কাৰণ মানুহে যদি নিজৰ অতীতটো পাহৰি যায় তেতিয়া সি সাকসেস হোৱাটো টান হৈ যায় আজিও এতিয়া এই মুহূৰ্তত মোক এজন মানুহ মোক হেল্প বিচাৰি আহিছিল মই লাঞ্চ কৰি আছিলো মই লাঞ্চ এৰি দিছো মই মানুহজনক গৈ হেল্প কৰিছো সো মই আজি মোৰ মানে এনাৰ্জি যিটো মেছেজে কয় ঘৰত থাকিলে দেখোন কেতিয়াবা তুমি একদম কেনেকুৱা থাকা আৰু যদি ফোন আহাৰ লগে লগে মানে ব্লেক এটা ভাইব্ৰেচন আৰম্ভ হৈ যায় সো মই সদায় এইটো ফিল কৰো আজি মোৰ সন্মুখত কোনোবা যদি আহে মই কয় ইয়েছ বেটা আজি তুমি কি সিচুৱেচন লৈছা বুল যোৱা বাট তুমি এদিন তোমাৰ ডেষ্টিনি তুমি যাব পাৰিবা আৰু এইটো মই সদায় ফিল কৰো সদায় মোৰ এইটো ফিল আহে আৰু মই সেই ভাইব্ৰেচন লৈ কিনে কাম কৰি গৈ আছো যাতে মোৰ নিচিনা কাৰোবাৰ অতীত নাযাওক আজি মোৰ ল'ৰা মই কি কম মোৰ দেউতা কোন খেতিয়ক হয় না আজি মোৰ ল'ৰা মোক কি ক'ব মোৰ দেউতা কৰোড়পতি এজন বিজনেছমেন এজন সাকসেসফুল ব্যক্তি এজন ক'ব সো মই সকলোকে এই বস্তুটো কওঁ আপুনি ক'ত জন্মগ্ৰহণ কৰিছিলে আপোনাৰ অতীত কি প্ৰেজেন্ট কি পাহৰি যাওক
আজি আপুনি যি কাম কৰিব সেই আপুনি ফিল কৰিব আফটাৰ 10 ইয়াৰ্স আপোনাৰ লাইফ কি থাকিব আজিৰ পৰা 10 বছৰ আগত মই কি আছিলো আজি মই কি আছো আৰু আজি মই কাম কৰি গৈ আছো কামিং সুন মোৰ এটা ড্ৰিম মোৰ নিচিনা কমসে কম 100 জন ল'ৰাক মই লাইফ চেঞ্জ কৰিব বিচাৰো আজি অসমত কিমান ল'ৰা আজি চাকৰি নাই ব্যৱসায় কৰিব পৰা নাই কোনো এটা অৰ্গানাইজেশ্যন নাই কোনো এজন ব্যক্তিত্ব নহয় যে মই তোমাক হেল্প কৰিম তোমাক গাইড কৰিম মই আজি কৈছো অসমত যিমান ল'ৰা চলি আছে আহক শিকক গাইড লওক সাপোৰ্ট লওক আৰু আগবাঢ়ি যাওক আজি মেমৰ কথা কৈছো ইভেন মই লাষ্ট এটা ইনসিডেন্ট কম যে ঘৰত মানুহ আহিলে ওলাই নাহে মোৰ ফ্ৰেণ্ডছ আহিলে ওলাই নাহে আজি আমি নিজে এটা বিজনেস হ্যান্ডেল কৰি আছে সো এটো বহুত ডাঙৰ এটা কথা এটা ইন্ডাষ্ট্ৰি মানুহৰ জীৱন কেনেকৈ চেঞ্জ কৰিব পাৰে আজি মানুহে আমাক এতিয়া কয় আৰু যে আপোনালোকে ইমানখিনি ইনকাম গোটেইখিনি যি লাগে গোটেইখিনি পাইছে পোৱাৰ পিছত আপোনালোকে এই ইমান গোটেই মাহটো কিয় ঘূৰি থাকে হয় মই মোৰ 1.5 বছৰীয়া বাচ্চা থৈ তাক 6 মাহৰ ডাঙৰটো থৈছো কিন্তু এতিয়াতো মই ইয়াক 1.5 মাহতো মই এক মিটিংত লৈ গৈছো এটা 1.5 বছৰ হৈছে তাক মই মিটিংত তাক এৰি থৈ মই গৈছো ৰাতি কেতিয়াবা এনেকা হৈছে মই ৰাতিও তাক এৰিছো এতিয়া এটাই বস্তু কি যেহেতু মইও চাকৰি কৰি আছিলো তেও ডক্টৰ আছিল মানে ডক্টৰী লাইনত আছিল তেতিয়া কি হৈছিল আমি এনেকা দেখিছিলো যে বিভিন্ন ধৰণৰ মানুহ থাকে মইও যেহেতু সোশ্যাল সার্ভিসতে আছিলো তো হেখিনি এতিয়া দেখিছিলো বিভিন্ন ধৰণৰ মানুহ তেতিয়া এনেকুৱা লাগিছিল যে আমি নিজে সাকসেস হওঁ আৰু 10 জন মানুহক আৰু 100 জন মানুহ কেনেকৈ সাকসেস বনাও কিন্তু তেতিয়া সেই প্ল্যাটফর্মটো পোৱা নাছিলো আৰু আজি যেহেতু পাইছো আজি তুমি যদি খুধা যে হয় আমি যিখিনি সাকসেস পাইছো ভাল লাগিছে কিন্তু আমাৰ লগত আৰু কিমান মানুহে সাকসেস পাইছে আমাৰ লগত যিখিনি মানুহে একেলগে কাম কৰি গৈছে সেই সকল মানুহে আজি আমি অকলে গাড়ী লোৱা নাই টিমত লাজাৰি গাড়ী 6-7 খন মান আছে নরমাল গাড়ী 3-4 ওপৰত হ'ব লাখ টকা ইনকাম কৰা বহুত আছে ইয়াতে আৰু আজি এতিয়া আমি কিয় কাম কৰি আছো এতিয়াও বহুত এনেকুৱা নতুন আহিছে স্টুডেন্টে হওক নতুন বহুতে লেডিসে হওক আহিছে যে হিহঁতে নিজৰ ড্রিম বিলাক ফুলফিল কৰিব আৰু আমাৰ হাতত যেহেতু এটা প্ল্যাটফর্ম আছে আমি জাস্ট হিহঁতে গৈ এই বিষয়ে আমি জনাব লাগে কেনেকুৱা প্ৰডাক্ট বিলাকৰ বিষয়ে ইয়াৰে বেসিক কি হয় হেখিনি শিকাব লাগে যেতে হেখিনি যদি আমি শিকাব পাৰো যেতিয়া 50 জন 100 জন 50 জন যেতিয়া মানুহৰ ঘৰত যেতিয়া এটা ইনকাম আহিব লাখৰ ওপৰত এটা ইনকাম আহিব তেতিয়া হেই সকল মানুহৰ যেতিয়া এটা মানে দেখা পাম ন এটা সাকসেস হেইটো বহুত ডাঙৰ কথা হেইটো আমি যিমান পইচা কোটি টকা দিলেও আমি হেইটো সুখ কিনিব নোৱাৰিম যে মানুহে অন্তৰৰ পৰা দোৱা দিব আৰু এখন ঘৰত আজিকালি মানুহ এনেকুৱা অৱস্থা হৈছে যে ইমান নিবনুৱা মানুহে ক'ত কি কৰিব মানে কৰিব পৰা নাই তো ইয়াৰ জৰিয়তে আমাৰ হাতত যেহেতু ইমান সিস্টেম আছে ইয়াৰ জৰিয়তে যদি আমি মানুহৰ ঘৰত এটা ইনকাম দিব পাৰো ভাল এটা লাইফস্টাইল দিব পাৰো তো হেইটোৰ কাৰণে আমি ৰাত দিন কাম কৰি আছো তাকে এতিয়া বহুতখিনি আপোনালোকে যেহেতু সদায় মিটিং এটেম্প কৰে আৰু ব্যস্ততা লাইফটোৱে আপোনালোকৰ ব্যস্ততা তাৰ মাজতে যে মোক ইমানকণ সময় দিছে তাৰ কাৰণে আপোনালোক দুয়োগৰাকীকে অশেষ ধন্যবাদ তাৰ পিছত মই আপোনালোকক কম যে যদি আপোনালোকে ফেষ্টিজৰ প্ৰতি আকৰ্ষিত আৰু নিজৰ লাইফটো দাদা আৰু বৰ নিচিনাকৈ সলাব বিচাৰিছে বহুত দুখীয়া ঘৰৰ ল'ৰা আছিলে দাদাই সেই দুখীয়া ঘৰৰ দুখীয়াক নেওচি আজি এগৰাকী সফল ব্যক্তি তো আপোনালোকে যদি তেনেকুৱা ভাবিছে দাদাৰ লগত যোগাযোগ কৰিব পাৰে ফেষ্টিজত যোগাযোগ কৰিব পাৰে আৰু বহুত আপোনালোকে গমে পাইছে বহুত মানুহৰ লগত কথাই কম কোৱা আছিলে এতিয়া কথা ক'ব পৰা হৈছে তো বৰ লগতো যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে যদি কথাবোৰ শুনি কিবা লাভৱান হৈছে বা কথাবিলাকত যদি ইনস্পিৰেশন পাইছে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু দাদাৰ লগত দাদাক চিনি পায় সকলোৱে চিনি পায় পৰিচয় দিয়া তেনেকুৱা দৰকাৰ নাই কথা পাতিব পাৰিব দাদা সদায়ত আপুনি মই এটাই কম থ্যাংক ইউ সো মাচ কামৰুন আৰু তোমাৰ পেজটোক মই সদায় চাই থাকো বহুত সময় চাই থাকো মই আমি দুইজনে ডিসকাস কৰো আৰু তুমি যোৱাকালি আমাৰ লগত যোগাযোগ কৰিছা আহিছা সঁচাকৈ বহুত বেছি ভাল লাগিছে থ্যাংক ইউ সো মাচ ইমান দূৰৰ পৰা তুমি আহিলা আমাৰ এই মনৰ কথাখিনি ৰাইজৰ মাজত প্ৰথম ব্যক্তি বহুতে বিচাৰিছিল মই এতিয়া সময় দিয়া নাছিলো আৰু কাৰণ তোমাক আগৰ পৰাই জানো ইমান মেধাবী ইমান কষ্ট কৰি ইমান দুনিয়া নিজৰ আইনত ডিগ্ৰী ললা আৰু এতিয়া দেখিছো বহুত কেইজন মানুহৰ এনেকুৱা সাকসেসফুল ব্যক্তিৰ জীৱনী তুমি প্ৰকাশ কৰিছা তোমাৰ এই প্ৰয়াস সঁচাকৈয়ে হলাত ল'বলগীয়া আৰু আপোনালোকক কৈছো যে এই পেজটো লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ
মোৰ যিখিনি কৌতুকত আজি আপোনালোকক ক'লো এইখিনি যদি সঁচাকৈ ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব হয়নে থেংক ইউ ছ' মাছ থেংক ইউ কমল ৱেলকাম বৌ কিবা এটা কৈ দিয়ক সঁচাকে বহুত ভাল লাগিছে তুমি আহিছা তুমিও বহুত বিজি থাকা মই দেখিছো তোমাৰ মই যিমান ফেচবুকত পেজত যিমানখিনি তোমাৰ ইন্টাৰভিউ থাকে মই গোটেইখিনি চাও যেতিয়াই সময় পাওঁ বহুত ভাল লাগে এজনী ছোৱালী যেতিয়া এনেকুৱা আগবাঢ়ি যায় কাৰণ ময়ো নাৰী আৰু ময়ো মানে এটোই বিচাৰো যে মানে যিমান নাৰী আছে সবে উঠি আহক কষ্ট কৰক যিকোনো প্লেটফৰ্মই হওক যে কষ্ট কৰিলে মানুহ ফল পায় আৰু সঁচাকে বহুত ভাল লাগে আৰু তোমাৰ পেজৰ পৰা বহুত বস্তু মই শিকিবও পাৰিছো তো আপোনালোকেও তাৰ পেজটো চাওক ধুনীয়াকে যিমানখিনি ইন্টাৰভিউ লৈছে বহুত ভাল ইন্টাৰভিউ শ্বেয়াৰ কৰক লাইক কৰক কমেন্ট কৰক আৰু তাইকো আমাৰ যিমান ছোৱালী আছে আমাৰ অসমৰে তাই ছোৱালী তো তাই যিমান আগবাঢ়ি যায় আমাৰ অসমৰ কাৰণে আমাৰ সোসাইটিৰ কাৰণেও গৌৰৱ তো এইখিনিয়ে ক'লো তোমাক বহুত ধন্যবাদ